মোৰ সঁচাকৈ মন যায় এই ফুটপাথৰ কাষৰ বেপাৰীবিলাক ব্যৱসায়ীবিলাকৰ ইণ্টাৰভিউ ল'বলৈ মোৰ মন যায়। সিহঁতৰ কেনেকেনো ক'ৰ পৰা বস্তুটো আনিছে, ক'ত কেনেকৈ বিক্ৰী কৰিছে। তুমি ভাবাচোন, চাকৰি চৰকাৰে যিমান দিছে, ফুটপাথৰ দুয়োকাষৰ অসমৰ দুয়োকাষৰে ৰাস্তাৰ কাষত কেৱল দোকান দোকান দোকান। কিমান মানুহ স্বনিয়োজিত হৈ আছে। তাৰে এজনো PhD ডিগ্ৰীধাৰীটো নহয়, ক্লাছ 7, 8লৈ তাহাঁতে পঢ়িছে, কোনোবা হয়তো তাতকৈ শিক্ষিত হ'ব পাৰে। কিন্তু ঘটনা হ'ল তাহাঁতে প্ৰথম দিনাৰ পৰাই তাহাঁতে চাকৰিৰ পিছত সিহঁতে কাকো খাতিৰ কৰিবলৈ যোৱা নাই। প্ৰফেশ্যনেল মানে কি, কথাটোত আমাৰ এটা ভুল ধাৰণা আছে দেই। আমাৰ সাধাৰণ প্ৰফেশ্যনেল মানে এইটো বেয়া। মানে পইচা লোৱাটো, যদি মই কিবা এটা কাম কৰি টিউশ্যন কৰি পইচা লওঁ, প্ৰফেশ্যনেল হৈ পৰিছে শিক্ষকজন। মই যদি ডাক্তৰ ফিজ লওঁ, আমিও প্ৰফেশ্যনেল। মানে পইচা লোৱাটোকহে তেওঁলোকে প্ৰফেশ্যনেল বুলি ধৰে, যে বেয়া, বিনা পইচাত যদি কৰোঁ যেন সেইটো প্ৰফেশ্যনেল নহয়। আচলতে মই বিনা পইচাটো যদি মই ডাক্তৰ হিচাপে মই যদি ৰোগী এজন চাওঁ, তবু মই প্ৰফেশ্যনেল। গুৰুৱে কি দিয়ে? গুৰুৱে জ্ঞানৰ দৃষ্টি দিয়ে বুলি কয়। গুৰুৱে হাৰত ধৰি কক শিকাব লিখা বুলি ক'তো লিখা নাই। জ্ঞানৰ দৃষ্টিটো যদি আমি পাইছোঁ, আমিতো দেখা পাম গোটেইখিনি কথা। গুৰুৰ কাম হ'ল জ্ঞানৰ দৃষ্টিটোহে দিয়া। গুৰুৰ কামটো এছাৰি লৈ পেলাই কৰ কাণ দিয়াটোতো গুৰুৰ কাম নহয়। কিণ্ডাৰগাৰ্টেনবিলাক হোৱাটোৱে কিমান ক্ষতি কৰিছে। এই কিণ্ডাৰগাৰ্টেনত পঢ়া, গাঁৱে ভূঞে পঢ়া আধা ল'ৰা ছোৱালী গৈ পেলাই তাহাঁতে কোনো কামৰ কাৰণে উপযুক্ত নোহোৱা মানুহ একোজন হৈ পৰিব। একেবাৰে উপযুক্ত নোহোৱা মানুহ এজন হৈ পৰিব। অসমীয়াত যদি শিকিলেহেঁতেন, পঢ়িলেহেঁতেন, অন্ততঃ ভাষাটো শুদ্ধকৈ কৰিলে, শুদ্ধত লিখিলেহেঁতেন, নিজৰ ওপৰত আত্মবিশ্বাস হ'লহেঁতেন। হয় দে, মনৰ ভাৱটো মই ফুটাই ক'ব পাৰোঁ। আজি মই মোৰ মনৰ ভাৱখিনি ফুটাই কৈছোঁ। এইটোক কয় আৰ্টিকুলেশ্যন বুলি। আজি মানুহৰ আৰ্টিকুলেশ্যন নোহোৱা হৈ গৈছে ইংৰাজী অসমীয়াৰ মাজত। আৰে বাবা, আজিতো ইংৰাজীত মানুহে কথা ক'ব নালাগে। আজিকালি এপ এটাত মই যদি দুজন মই চাইনিজ মানুহ এটা লগ পাওঁ, মই অসমীয়াত যদি আৰ্টিকুলেশ্যনখিনি ভাল কৰোঁ, সি মোৰ কথাখিনি চাইনিজ ভাষাত সি লগে লগে ইনষ্টেণ্টেনিয়াছলি শুনিব, আৰু তাৰ চাইনিজখিনি মই অসমীয়াত শুনিম। নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। বুকবাইট পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজিৰ পডকাষ্টলৈ আমি এগৰাকী প্ৰৱাসী অসমীয়া লেখকক আমন্ত্ৰণ কৰি আনিছোঁ। বিগত প্ৰায় 3 দশকৰো অধিক কাল তেখেতে ইংলেণ্ডত কৰ্মসূত্ৰে বসবাস কৰি আছে। এই সুদীৰ্ঘ সময়ছোৱাত তেখেতে অসমৰ সমাজ সংস্কৃতি বা এনেকুৱা বিষয়বিলাকক লৈ নিয়মিতভাৱে লিখা মেলা কৰি আহিছে। বাতৰি কাকতৰ সমান্তৰালভাৱে ছ'চিয়েল মিডিয়াতো তেখেত বেছ সক্ৰিয়। এই বিষয়বিলাকৰ সম্পৰ্কত তেখেতৰ ক'বলগীয়াখিনি তেখেতে বেছ স্পষ্টভাৱে কৈ আহিছে। তেখেতৰ লেখাক লৈ কেতিয়াবা বিতৰ্কও হৈছে, ছ'চিয়েল মিডিয়াত কেতিয়াবা তেখেত ট্ৰলৰো সন্মুখীন হৈছে, কিন্তু তেখেতে যিখিনি ক'বলগীয়া আছে সেইখিনি তেখেতে স্পষ্টভাৱে কৈ আহিছে। অনুবাদ সাহিত্যতো তেখেতৰ বিশেষ দখল আছে। তেখেতে 3খন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যলৈ বৰঙণি যোগাইছে। আমি তেখেতকে আজিৰ পডকাষ্টলৈ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মা। দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহুত ধন্যবাদ প্ৰাণজিৎ। মইতো তোমাৰ লগত কথা বতৰা হৈ আছোঁ আজি কিছুদিন ধৰি। মই প্ৰবাসলৈ যোৱা হ'ল 3টা দশকৰ অধিক হোৱা নাই, কিন্তু 3টা দশক হওঁ হৈছে। মই প্ৰথম গৈছিলোঁ 1994 চনত। 94 চনত গৈছিলোঁ। মানচেষ্টাৰত এটা মই পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছিলোঁ, কিন্তু তাৰপিছত মই ঘূৰি আহিলোঁ ডিগ্ৰীটো সমাপ্ত কৰি। আহি মোৰ গুৱাহাটী মেডিকেল কলেজত থকা চাকৰিটো মই আকৌ নতুনকৈ ৰিজইন কৰিলোঁ। কিন্তু মই 97ৰ ছেপ্টেম্বৰত মই আকৌ গুচি গ'লোগৈ। আৰু 97ৰ ছেপ্টেম্বৰৰ পৰা আজি 2025ৰ ছেপ্টেম্বৰ অক্টোবৰ হ'ল, প্ৰায় 28 বছৰ হ'ল। 28 বছৰ হ'ল। মই যদিও ক'লোঁ যে আচলতে 3 দশক হোৱা নাই, প্ৰায় 3 দশকেই হৈছে। মই এটা কথা মন কৰিছোঁ যে এই যে 28 বছৰ, প্ৰায় 3টা দশক আপুনি কৰ্মসূত্ৰে আপুনি ইংলেণ্ডৰ নেশ্যনেল হেল্থ ছাৰ্ভিচৰ লগত আপুনি জড়িত হৈ আছে। এটা বৰ আচৰিত কথা, এইটো মানুহে কেতিয়াবা চৰ্চাও কৰে, আৰু শেহতীয়াকৈ কিছুমান ৰাজনৈতিক কথাক লৈ পেলাই খুব চৰ্চালৈ আহিছিলে। এই দীঘলীয়া সময়খিনিত আপুনি কেতিয়াও ব্ৰিটিছ নাগৰিকত্বৰ কাৰণে আপুনি আবেদন নকৰিলে। আপুনি ভাৰতীয় নাগৰিক হৈ আপুনি ব্ৰিটিছ চৰকাৰৰ অধীনত আপুনি কৰ্মৰত হৈ আছে। মই জানিব খুজিছোঁ যে নেশ্যনেল হেল্থ ছাৰ্ভিচৰ চাকৰি যেতিয়া আপোনাৰ শেষ হ'ব, তাৰপিছত আপুনি আমাৰ ৰাজ্যলৈ আকৌ ঘূৰি আহিব, ঠিক সেইটো কথাৰ কাৰণে আপুনি নাগৰিকত্ব নিবিচাৰিলে নে তাত আচলতে অন্তৰালত অন্য কিবা কথাও আছে? আচলতে এই সিদ্ধান্তবিলাক
অংকৰ নিচিনা নহয় কিছুমান মানুহৰ কাৰণে। অৱশ্যেই মই অকণমান আৱেগ অনুভূতি থকা ব্যক্তি, যদিও মই স্বীকাৰ নকৰোঁ কথাটো। দেউতাই কৈছিলে যে বাবা ঘূৰি আহিবি, হা। গতিকে তাৰে অৰ্থটো হ'ল কি যে ভাৰতীয় হৈ থাকিবি। মই সেইটো তেনেকৈ লৈছোঁ। গতিকে তাতেতো 5 বছৰ থকাৰ পিছতেই এপ্লাই কৰি পাৰ্মানেণ্ট ৰেচিডেঞ্চি ল'ব পাৰি, যিটো মই লৈছোঁ, ল'বই লাগিব, নহ'লেতো আমি থাকিব নোৱাৰোঁ। আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চি পোৱাৰ 5 বছৰৰ পিছত চিটিজেনশ্বিপ এপ্লাই কৰি ল'ব পাৰি, যিটো মই গ্ৰহণ কৰা নাই। সেইটো এটা কথা। আৰু সময়ৰ লগে লগে মই দেখিলোঁ যে মই ভাৰতৰ কথা বতৰা, অসমৰ কথা বতৰাত মইতো মাত দিওঁ মাজে মাজে। গতিকে মই সেই অধিকাৰটো হেৰুৱাই পেলাম যদিহে মই ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰোঁ। অধিকাৰ তেতিয়াও থাকিব, মই বেলেগ দেশৰ হিউমেনিটেৰিয়ান কথাৰ ওপৰত মই এজন নাগৰিক, বিশ্ব নাগৰিক মাত দিব পাৰিম। কিন্তু অসমৰ কিবা এটা কথাৰ ওপৰত যদি মই বিশেষভাৱে মাত দিওঁ, মোৰ সেই মৰেল ৰাইটটো নাথাকিব। গতিকে সেইটোও এটা কথা যে, আৰু তাৰ উপৰিও যিটো নীলা পাছপৰ্টখনৰ প্ৰতি যিটো এটা আনুগত্য, যে সেইখনেতো মোৰতো ঠিকেই চলি আছে। ব্ৰিটেইনত মই পাৰ্মানেণ্ট ৰেচিডেঞ্চি মই পালোঁৱেই। ইয়াতে নাগৰিকত্ব লৈ থকা আৰু নথকাৰ মাজত পাৰ্থক্য খুব কম। কিন্তু এটা আহুকাল হয়, মই ইউৰোপত মোৰ ভ্ৰমণ সীমিত। আমেৰিকালৈ মই বহুবাৰ গৈছোঁ, কাৰণ 10 বছৰৰ কাৰণে তেওঁলোকে ভিছাখন দিয়ে। গতিকে কোনো পাৰ্থক্য মই আমেৰিকাৰ ক্ষেত্ৰত অনুভৱ নকৰোঁ। কিন্তু ইউৰোপত হয় কি, ব্ৰিটিছ নাগৰিকত্ব নাথাকিলে ইউৰোপত যাওঁ বুলি যাব নোৱাৰি। গতিকে আপুনি বিশ্বাস নকৰিব, মই এইটোৱে মোৰ এটা ৰিগ্ৰেট বা মোৰ ইউৰোপ ভ্ৰমণ মোৰ খুব কম। মই এতিয়াহে ইউৰোপৰ দীঘলীয়া চেংগেন ভিছা লৈ পেলাই এতিয়া অকণমান চাকৰি বাকৰিৰ ফালৰ পৰাও মই অকণমান সময় ল'ব পৰা অৱস্থাত আহি পৰিছোঁ। ইউৰোপখন ভালকৈ ঘূৰিম, কাৰণ গ্ৰীচ, ইটালী এইবিলাকত যাবলৈ, ভালকৈ চাবলৈ, সেই পুৰণা সভ্যতা সংস্কৃতি এইবিলাকৰ লগত পৰিচিত হ'বলৈ চাক্ষুষভাৱে সেই মনটো আমাৰ সকলোৰে থাকে। মানে সুবিধা যেনেকৈ আছে, অসুবিধাও তেনেকৈ। অসুবিধা আপুনি যদি বাস্তৱিক ফালৰ পৰা চায়, অসুবিধা বহুতেই আচলতে। যদি আপুনি ভাবে আজি ব্ৰিটেইনৰ পাছপৰ্টখন হয়তো 4 নম্বৰ 5 নম্বৰত আহিব, যে যিকোনো ঠাইলৈ, প্ৰায় যিকোনো ঠাইলৈ আপুনি ভিছা ভি ট্ৰেভেল কৰিব পাৰে। আৰু সেইটো এটা এনেকুৱা ধৰণৰ এটা লাক্সাৰী এটা আপুনি কেলৈ এৰি দিব? গতিকে আমাৰ মানুহে ধৰক সেইটো বিশেষ ধৰণৰ এনে আৱেগপ্ৰৱণ নহ'লে সেইটো এৰি দিয়াৰ কোনো কাৰণ নাথাকে। কাৰণ আপুনি এনেকুৱাকৈও আৰ্গু কৰিব পাৰে যে বিদেশৰ নাগৰিকত্ব আপোনাৰ থাকিলেও আপুনি OCIখন থাকিলে আপুনি ভাৰতবৰ্ষতো ভিছা ল'ব নালাগে, যেতিয়া ইচ্ছা আহিব পাৰে। তাতকৈ মই ব্ৰিটিছ নাগৰিকত্বটোৱে লৈ লওঁ, বেষ্ট অফ বোথ ৱৰ্ল্ড, হা। এতিয়া আপুনি ওলোটাকৈ যদি মোৰ নিচিনা মানুহে ভাবে মোৰো বেষ্ট অফ বেষ্ট ৱৰ্ল্ডে হৈ আছে, অকণমান যেনিবা মোৰ অসুবিধা হৈছে, হওক। এইটো মানুহৰ পাৰ্চপেক্টিভৰ ওপৰত কথাবিলাক আহি পৰে। ইয়াতে ভুল বা শুদ্ধ বুলি একো কথা নাই। কিন্তু মোৰ ক্ষেত্ৰত মই এইটো কৰিছোঁ। মই অকণমান মোৰ এটা স্বাভিমান আছে, আৰু মই যিহেতু অসমৰ কথাত, ভাৰতৰ কথাত একেবাৰে মাত দিয়া যোনদিনা বন্ধ কৰিম, সিদিনাখন মোৰ মেটাৰ নকৰে। কিন্তু যোনদিনাখনলৈ মই মাত দিম, মই ভাৰতীয় হিচাপে মাত দিম, বাছ ইমানেই মোৰ। মই এই এটা কথা দেখিছোঁ যে আপুনি এই দীঘলীয়া সময় ব্ৰিটেইনত কটাইছে, তাৰ আলম লৈ পেলাই আপুনিও কিছুমান কথা কৈ আহিছে। মই মন কৰিছোঁ মাজতে দুৰ্নীতিৰ প্ৰসংগত আপুনি যথেষ্ট লেখা মেলা কৰিছে, খুব মুকলিভাৱে আপুনি কিছুমান কথা কৈছে। মোৰ মনত আছে যে আপুনি সেই প্ৰসংগত আপুনি ব্ৰিটেইনৰ উদাহৰণ দি পেলাই আমাৰ চিকিৎসা ক্ষেত্ৰত হৈ থকা দুৰ্নীতিৰ কথা এটা আপুনি উনুকিয়াইছিল। আপুনি তাত এটা খুব স্পষ্টভাৱে কৈছিলে যে আমাৰ ৰোগ পৰীক্ষাৰ কাৰণে চিকিৎসকসকলে যিটো এটা ৰেফাৰ কৰে হস্পিটেল লেবৰেটৰীবিলাকত, সেইটো লৈ এটা বৰ সাংঘাতিক দুৰ্নীতি এটা হৈ আছে। আৰু সেইটো বৰ এটা সেইটোৰ কাৰণে চিকিৎসকসকলে কোনো ধৰণৰ বিবেক দংশন অনুভৱ নকৰে যে তেওঁলোকে সেইটোক লৈ এটা ব্যৱসায় এটা কৰি থাকে। এই যিটো কথা, এইটো আপোনাক এগৰাকী চিকিৎসক হিচাপে মই সুধিছোঁ যে এইটো এটা অনৈতিক আৰু চিকিৎসাবিধিৰ এটা পৰিপন্থী কাম নহয়নে এই কথাটো? এইটো আপুনি মোক সুধিবই নালাগে, কাৰণ কেলৈ সেইটো লিখাই আছে স্পষ্টকৈ। গতিকে উত্তৰটো যে এইটো অনৈতিক আৰু অবিধিবদ্ধ, সেইটো যিকোনো এজন মানুহে কৈ দিব সেইটো কথা। আমাৰ ইয়াতে আজিকালি নেশ্যনেল কাউন্সিল বুলি কয়, মেডিকেল কাউন্সিল বুলি কয়, তাৰ বিধিখন উলিয়াই চালে আপুনি দেখা পাব। চিকিৎসকে এডভাৰটাইজ দিব নোৱাৰে, অথচ যিফালেই যায় আপুনি চিকিৎসকৰ এডভাৰটাইজ দেখা পাব। চিকিৎসকে অকল চেম্বাৰৰ টাইমটো যে 9টাৰ পৰা 5টালৈ মই অমুকত বহোঁ, তেওঁলোকে কেৱল ইমানখিনিহে ক'ব পাৰে। তেওঁলোকে কোনো ধৰণৰ আকৰ্ষণ কৰিব পৰা ধৰণৰ কথা তেওঁলোকে তেওঁলোকৰ, আমি এতিয়া এডভাৰটাইজমেণ্ট বুলিয়ে কৈছোঁ, তেওঁলোকে এডভাৰটাইজ মানেই হ'ল কি আকৰ্ষণ কৰিবৰ কাৰণে দিয়া বস্তু। আমিতো ওলাই গ'লেই দেখা পাব আপুনি। ঠিক তেনেকৈ যদি চিকিৎসকে নোৱাৰে, তেতিয়াহ'লে নিশ্চয় হস্পিটেলেও খুব আকৰ্ষণীমূলক বিজ্ঞাপন দিব নোৱাৰে। নেচাৰেল এক্সটেনশ্যন হয় নহয়, যে ডাক্তৰবিলাকৰ সমাহাৰেই হস্পিটেল।
কিন্তু হস্পিটেল এখনে হয়তো বিজ্ঞাপন দিব পাৰে, কিন্তু এই ধৰণে দিব নিশ্চয়কৈ নোৱাৰে। আৰু চাওক, আপোনাৰ আমি যেতিয়া এজন যেতিয়া ইঞ্চুৰেঞ্চৰ এজেণ্টে যেতিয়া এটা LIC কৰোৱাই বা কিবা এখন পলিচি কৰোৱাই, তেওঁ এটা কমিশ্যন পায়, আৰু তেওঁ সেই কমিশ্যন পোৱাটো বিধিবদ্ধ, আৰু সেইটোৰ ওপৰত তেওঁক আয়কৰো দিয়ে। আৰু বহু ক্ষেত্ৰত সেইটো ইয়াতে কৰে নে নকৰে নাজানো, বাহিৰত যদি এজেণ্ট এজনে LIC বাৰু নহয়, বীমা যেতিয়া কৰোৱাব, তেওঁ আমাক কিন্তু ডিক্লেৰেশ্যন দিয়ে যে এইটোৰ কাৰণে ডক্টৰ শৰ্মা উই আৰ গেটিং 30% ডিছকাউণ্ট কমিশ্যন। ইয়াতেও বোধ কৰি ক'ব লাগে বা সেইটো পায়, আমি সেইটো অনৈতিক নহয়, কিন্তু সেইটো ব্যৱসায়ৰ নিয়ম। ঠিক তেনেকৈ মোৰ আৰ্গুমেণ্টটো এনেকুৱা, যদি চিকিৎসকে কমিশ্যন লয়, ধৰি ল'লোঁ মেডিকেল কাউন্সিলতো একো বাধা নাই, লয়, তেতিয়া তেওঁ ডিক্লেৰেশ্যনটো দিব লাগিব যে এই ব্লাড টেষ্টখিনি যে তুমি কৰালা 100 টকা যে যাব, 40 টকা কিন্তু মই ইয়াৰ পৰা পাম দেই, এইটো মই তোমাক ক'লোঁ, পিছত আকৌ মোক ভাল বেয়া নাপাবা। সেইটো নিদিলে এইটো ট্ৰেন্সপাৰেঞ্চিটো নোহোৱা হৈ গ'ল। ডক্টৰ আৰু চিকিৎসকৰ মাজৰ সম্পৰ্কটোৱে হ'ল ট্ৰেন্সপাৰেঞ্চিৰ সম্পৰ্ক, অটল বিশ্বাসৰ সম্পৰ্ক। এই প্ৰথম এই ধাপটোতেই যেতিয়া বিশ্বাসটো নোহোৱা হৈ যায়, তেতিয়াহ'লে গোটেই বস্তুটোৱে, তাৰ ফ্ৰেমৱৰ্কটোৱে ভাঙি পৰিল ডক্টৰ চিকিৎসকৰ ৰিলেশ্যনশ্বিপৰ। কিন্তু ৰোগীয়েতো বহু ক্ষেত্ৰত সেই কথাটো নাজানে, সেইটোতো এক প্ৰকাৰ ঠগবাজিৰ নিচিনা কথাও হৈ গ'ল। নাই, সেই ডিক্লেৰেশ্যনটো নিদিয়াৰ কাৰণে ঠগবাজি হৈ গ'ল। ডিক্লেৰেশ্যন দিয়াটো বাৰু মই সেইটো এটা তৰ্কৰ খাতিৰত কৈছোঁ। ডিক্লেৰেশ্যনটো দিয়াৰ ক্ষেত্ৰত উই কেন লিভ উইথ ডেট, তেওঁ অন্ততঃ ডিক্লেৰেশ্যনটো দিছে, তেওঁ এরকম পায় বুলি মোক কৈছে, বিশ্বাসটো থাকিল। এতিয়াতো বিশ্বাসৰ সম্পৰ্কটোৱে ভাঙি গৈছে, বহু ৰোগীয়ে গমেই নাপায়, সেইটোতো ঠগুৱাই হৈছে, আৰু তাৰ বেলেগ এটা ভাষা ক'বলৈ নাই ইয়াতে, শব্দ এটা ক'বলৈ। সেইটো এটা এই দুৰ্নীতি ৰোধৰ প্ৰসংগত আপুনি এটা খুব কৈ আছিলে যে এইটো এটা পদ্ধতিগত যদি পৰিৱৰ্তন নহয়, এই দুৰ্নীতি ৰোধৰ কথাটো আচলতে এইটো অসম্ভৱ কথা। আপুনিতো কেইবাবাৰ খুব স্পষ্টভাৱেই কৈছে, কিন্তু এই চিকিৎসকৰ যিটো এই দুৰ্নীতিৰ কথা যিটো আমি উল্লেখ কৰিলোঁ, তাত কেনেকুৱা পদ্ধতিগত পৰিৱৰ্তন এটা হ'ব পাৰে? তাতে পদ্ধতিগত পৰিৱৰ্তন আচলতে হ'ব পাৰে, কিন্তু বিষয়টো কিয় জটিল যে আমাৰ ইয়াতে চিকিৎসকৰ অভাৱ আছে। যেতিয়া ছাপ্লাই আৰু ডিমাণ্ডৰ মিছমেচ থাকে, তেতিয়া অবভিয়াছলি এটা পক্ষৰ লিভাৰেজ বেছি হয়। আৰু তেনে ক্ষেত্ৰত ৰুল ৰেগুলেশ্যন থাকিলেও চৰকাৰে চাৰ্কুলেশ্যন উলিয়াই দি 2জন ডক্টৰক অপৰাধ এটা দৃষ্টান্তমূলক শাস্তি দিলেও বস্তুটো কমি নাযাবগৈ। আচলতে ইয়াত সংস্কাৰ বহুখিনি হ'ব পাৰে। এতিয়া ধৰক ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ বা আজিকালি নেশ্যনেল মেডিকেল কাউন্সিল বুলি কয়, মই ইংলেণ্ডৰ জেনেৰেল মেডিকেল কাউন্সিলৰ লগত এটা তুলনামূলক মই কথা আনিছোঁ, কাৰণ আমিতো এতিয়া গোটেই পৃথিৱীত বিশেষকৈ প্ৰফেশ্যনেল ক্ষেত্ৰত আমি এটাই মাপকাঠি, যেনেকৈ ISO বুলি মাপকাঠি হৈছে টেকনিকেল ক্ষেত্ৰত, নহয় জানো? এতিয়া বিধিগত ক্ষেত্ৰতো আমি প্ৰায় ফলো কৰোঁ বাহিৰত। এতিয়া আমি ইংলেণ্ডৰ ডক্টৰসকলে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমি আমাৰ লাইচেন্সখন ৰিনিউ কৰিব লাগে। আমাৰ লাইচেন্সখন, মই এইটো কথা কওঁ, এজেণ্ট 007 লাইচেন্স টু কিল, এইটো নহয়। তাৰমানে মই প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে মোৰ লাইচেন্সখন কিল অৰ ট্ৰিট হোৱাট এভাৰ মই নতুনকৈ নৱীকৰণ হয়। এই 5 বছৰৰ নৱীকৰণৰ সময়ছোৱাত মই কিছুমান প্ৰমাণ মই সংগ্ৰহ কৰিব লাগে যে মই এতিয়াও মোৰ প্ৰেক্টিচটো আপ টু দি মাৰ্ক হৈ আছে, বিধিগত ক্ষেত্ৰত মই বিধি মানি চলা ডক্টৰ, সেইখিনি আমি প্ৰমাণ কৰিব লাগে। ৰিনিউৱেলৰ কাৰণে মই যোগ্য। আৰু তাৰে ভিতৰত এটা 360 ডিগ্ৰী এপ্ৰেইজেল বুলি কয়, মই মোৰ কলিগ আৰু পেচেণ্টৰ পৰা ফিডবেক ল'ব লাগে। ফিডবেকবিলাকো নিৰপেক্ষভাৱে ছফ্টৱেৰ আছে, প্লেটফৰ্ম আছে, মই আপোনাক কাগজখন দিয়ে এইটো লিখি দিওঁ ভালকৈ, তেনেকৈ নহ'ব বস্তুটো। গতিকে এইবিলাককে পদ্ধতিগত পৰিৱৰ্তন বুলি কয়। এতিয়া আমাৰ মেডিকেল কাউন্সিলৰ যদি কোনোবা এজন ডক্টৰে এতিয়া ৰিটায়াৰমেণ্টো হৈছে, কাউন্সিলত কিন্তু তেওঁৰ নামটো তবু থাকি যাব ডক্টৰ হিচাপে। কিন্তু ইংলেণ্ডৰ কাউন্সিলখনত এক্টিভ ডক্টৰ কেইজনৰ নামহে থাকিব, তাতে ৰিটায়াৰ্ড হোৱা ডক্টৰৰ নাম আৰু নাথাকে না। সেইটো তাৰ পৰা লিখি দিব যে ৰিটায়াৰ্ড হৈছে, ভলণ্টাৰী ইৰেজাৰ হৈছে, বা হি ইজ ন' লংগাৰ ইন প্ৰেক্টিচ। আমাৰ ইয়াতে এইবিলাক কাম, এতিয়াতো তথ্য প্ৰযুক্তিৰ দিন, এইবিলাক কাম কৰিব পাৰে। তাৰপিছত পদ্ধতিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত আৰু এটা প্ৰধান কথা হৈছে যে যিহেতু মিছমেচ আছে ছাপ্লাই এণ্ড ডিমাণ্ডৰ, আমাৰ এটা কাৰ্ডিঅ'লজিষ্ট বুলি ক'লে এজনেই, আমি সকলোৱে যাবই লাগিব। গতিকে তেনে ক্ষেত্ৰত আমি চিকিৎসক, আমি ৰোগীসকলক কেনেকৈ আমি এম্পাৱাৰ কৰিব পাৰোঁ। আজিকালি এম্পাৱাৰ শব্দটো আমি সকলোৱে বুজি পাওঁ, নাৰী সবলীকৰণ। তেনেকৈ ৰোগী সবলীকৰণ এটা পদ্ধতি এটা হ'ব পাৰে। আজি আমাৰ আইন কানুনৰ, আজি ভাৰতবৰ্ষত বিশেষকৈ আইন কানুন ৰোগীৰ সপক্ষে নহয়। মেডিকেল নেগলিজেঞ্চ পৰা আদি কৰি আমাৰ যিখিনি এই ধৰণৰ যদি মোৰ গ্ৰিভেঞ্চেছ থাকে ৰোগী হিচাপে এজন চিকিৎসকৰ বা হস্পিটেল এখনৰ বিৰুদ্ধে, মোৰ কাৰণে যথেষ্ট কঠিন মই সেই ৰিড্ৰেচলটো পাবৰ কাৰণে। কাৰণ আইন কানুনখিনিও
ৰোগীৰ আমাৰ চিকিৎসকসকলৰ সপক্ষে টিল্টেড যদি চৰকাৰে কিবা এটা কৰিব খোজে, যিহেতু ডক্টৰসকল আমি প্ৰিভিলেজ কমিউনিটি, আমি সেইটো লবি কৰিব পাৰোঁ। লবি কৰি গতিকে এই ধৰণৰ মই কেইটামান কথা ওপৰুৱাকৈ ক'লোঁ। বহুখিনি মানে ল' হেঙিং ফ্ৰুটছ আছে, যিখিনি অকণমান থানথিত কৰালেই ডক্টৰখিনি আৰু যে এইটো যে এটা অনৈতিক কাৰ্য, এইখিনি আমি চৰকাৰৰ বা কোনোবা এটা কিবা এটা বেয়া কাৰ্যৰ বিৰুদ্ধে কিমান পেপাৰত লিখা মেলা কৰোঁ। এই বিষয়টোৰ ওপৰতো সকলোৱে জানে, অথচ পেপাৰত এটা আৰ্টিকল নাই, ছ'চিয়েল মিডিয়াত কোনেও নিলিখে, পদ্ধতিগত আলোচনা কোনেও নকৰে। এইবিলাক এৱেৰনেছৰ বস্তু আপোনাৰ। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে যে বিধি, আমাৰ বহুত মানুহে এটা শব্দ ভুল কৰে, প্ৰফেশ্যনেল মানে কি, কথাটোত আমাৰ এটা ভুল ধাৰণা আছে দেই। আমাৰ সাধাৰণ প্ৰফেশ্যনেল মানে এইটো বেয়া, মানে পইচা লোৱাটো। যদি মই কিবা এটা কাম কৰি টিউশ্যন কৰি পইচা লওঁ, প্ৰফেশ্যনেল হৈ পৰিছে শিক্ষকজন। মই যদি ডাক্তৰ ফিজ লওঁ, আমিও প্ৰফেশ্যনেল। মানে পইচা লোৱাটোকহে তেওঁলোকে প্ৰফেশ্যনেল বুলি ধৰে, যে বেয়া, বিনা পইচাত যদি কৰোঁ যেন সেইটো প্ৰফেশ্যনেল নহয়। আচলতে মই বিনা পইচাটো যদি মই ডাক্তৰ হিচাপে মই যদি ৰোগী এজন চাওঁ, তবু মই প্ৰফেশ্যনেল। প্ৰফেশ্যনেলটো হ'ল কি, যিসকল বৃত্তিধাৰীয়ে নিজেই নিজক নিয়ন্ত্ৰণ কৰে, তেওঁলোকক প্ৰফেশ্যন বুলি কোৱা হয়। আজি শিক্ষক যদি তেওঁলোকে নিজেই নিজক নিয়ন্ত্ৰণ কৰে, শিক্ষক এটা প্ৰফেশ্যন। আৰ্কিটেকচাৰ তেওঁলোকে নিজে এটা প্ৰফেশ্যন, কাৰণ তেওঁলোকৰ যিখন ৰেগুলেটৰী বডি, তাতে আৰ্কিটেকচাৰসকলেই তাৰে মেম্বাৰ, ছেক্ৰেটাৰী, চেয়াৰমেন। আমাৰ চিকিৎসকসকলে আমি নিজেই নিজক নিয়ন্ত্ৰণ কৰোঁ। মেডিকেল কাউন্সিলখন চিকিৎসকৰ দ্বাৰা গঠিত। গতিকে যিবিলাক বৃত্তিয়ে নিজেই নিজক নিয়ন্ত্ৰণ কৰে, তেওঁলোকক আমি বৃত্তি বুলি কওঁ, প্ৰফেশ্যন বুলি কওঁ। গতিকে পইচা মই লওঁ বা নলওঁ, সেইটো একেবাৰে আইনে মোক সুৰক্ষা নিদিয়ে। যদি মই পইচা নলৈও চিকিৎসা কৰোঁ আৰু যদি মোৰ বিধি মই ভংগ কৰিছোঁ, তেতিয়াহ'লে আইনে মোক মই এইটো ডিফেন্স নহয় যে মই পইচাটো লোৱা নাই, গতিকে মই যি খুচি ইচ্ছা কৰিব পাৰোঁ। মই তবু মোৰ বিধিগত ইণ্ডিয়ান নেশ্যনেল মেডিকেল কাউন্সিলৰ প্ৰত্যেকটা বিধি মই মানি চলিব পাৰিব লাগিব। মই পইচা নোলোৱাকৈ ব্যৱসায় মই বৃত্তি কৰোঁ, সেইকাৰণে মই এডভাৰটাইজ দিব পাৰিম নেকি? নোৱাৰোঁ। যিটো এতিয়া আয়ুৰ্বেদিক ক্ষেত্ৰত সেইটো হৈ আছে। তেওঁলোকে কি ধৰণৰ আপোনালোকে দেখিছে, মই মাজতে বিতৰ্কতো মই সোমাইছোঁ, কাৰণ মোৰ মুখখন বৰ এটা মানে সংযত নহয়। ক'লে আপুনি খুব খোলোচাকৈ কৈয়ে দিয়ে। এইটো আমি চিকিৎসকৰ দুৰ্নীতিৰ কথা পাতিলোঁ, অকণমান আপুনি এটা হেৰি দিবলৈ চেষ্টা কৰিলে। সামাজিক দুৰ্নীতিৰ বিষয়ে আপুনি খুব সৰবভাৱে আপুনি বিভিন্ন সময়ত কৈছে। মই আপোনাৰ লেখা এটাৰ মই এটা কোট কৰিব খুজিছোঁ। আপুনি তাত কৈছে যে ইংলেণ্ডৰ ঘটনা এটা উল্লেখ কৰি আপুনি কৈছিল যে একে মাপকাঠি আমাৰ দেশত এচামে বিচাৰিলেও নহয়, কাৰণ জনসাধাৰণৰ মূল্যবোধ সুকীয়া। আমাৰ দেশত মন্ত্ৰী বিধায়কৰ পৰা সমষ্টিৰ ভোটদাতাই টকা দাবী কৰে, বিপদত পৰিয়ে কৰে, কিন্তু এই টকা দৰমহাৰ টকাৰে নহয় বুলি তেওঁলোকে জানে। দেউতাকৰ দুৰ্নীতিৰ টকাৰে যুৱক যুৱতীয়ে বিদেশত উচ্চ শিক্ষাৰ কাৰণে যায়, অকণমানো দ্বিধাবোধ নহয়, উদীয়মান সকলোৰে বিবেক দংশন নহয়। দুৰ্নীতি আৰু নীতি এই দুটাৰ ব্যৱধান চুলিৰ সমানো নাই, সমাজত গ্ৰহণযোগ্য। এই যিটো সামাজিক দুৰ্নীতিৰ কথা কৈছে, এই সামাজিক দুৰ্নীতিটো, এই যে আপুনি ক'লে যে তেওঁলোকে বিপদত পৰিয়ে বিচাৰে, তেওঁলোকে জানে যে মন্ত্ৰীজনৰ MLA-জনে এয়া দৰমহাৰ টকা নহয়, কিন্তু লৈ আছে। এই কথাটো পদ্ধতিগত পৰিৱৰ্তন কেনেকৈ হ'ব পাৰে? এইটো মই যিকেইটা কথা লিখিছোঁ, এতিয়া তুমি পঢ়ি দিয়াৰ কাৰণে মোৰ এনেকুৱা লাগিছে, বা মই নিজকে প্ৰশংসা কৰোঁ, ইমান সুন্দৰ কথা। এইকেইটা কথাইতো গোটেই এটা চিত্ৰ এখন দাঙি ধৰাৰ নিচিনা এইখিনি কথা আচলতে। মোৰ মতে এইখন এখন চিত্ৰ এখন। ইয়াতকৈ আৰু এটা লাইনো যোগ কৰিবলৈ নাই, এটা লাইনো বিয়োগ কৰিবলৈ নাই, যে নীতি আৰু দুৰ্নীতিৰ মাজত আমাৰ চুলিৰ সমানো পাৰ্থক্য নাই। এইকেইটাই আজি মোৰ ল'ৰাই যদি মোৰ কলা টকাৰে যদি আমেৰিকাত পঢ়িবলৈ যাবলৈ তাৰ দ্বিধাবোধ নহয়, কাৰণ তাৰ পিয়াৰবিলাকে সেইটো কাম কৰি আছে, সমাজত সেইটো গ্ৰহণযোগ্য। এতিয়া আমাৰ গোটেই ইলেকশ্যনৰ দুৰ্নীতিটোৱেই আমি মন্ত্ৰী বিধায়কৰ যিটো, বা মন্ত্ৰী বিধায়কটো স্বয়ং মানে আইচলেটেড নহয়, মন্ত্ৰী বিধায়ক আৰু গোটেই আমাৰ ভোটদাতা ৰাইজ আৰু সকলোবিলাক মিলিহে এটা প্ৰণালী গঢ়ি উঠিছে। গতিকে ইলেক্টৰেল এই ক্ষেত্ৰখনত যদি ইমান পইচাৰ দৰকাৰ হৈ থাকে, দুৰ্নীতিও, ৰাজনৈতিক দুৰ্নীতি কেতিয়াও নহয়গৈ। ঠিক তেনেকৈ আমাৰ সমাজখনৰো এই ক্ষেত্ৰত পদ্ধতিগত কথাটো স্পেচিফিক হৈ যায়, যে আমি মটৰ ভেহিকল ইনস্পেক্টৰেটৰ দুৰ্নীতিটো কেনেকৈ গুচাম, সেইটো বেলেগ বিষয়। তুমি ইলেক্ট্ৰনিক কৰিব পাৰোঁ, গভাৰ্নেন্স কৰিব পাৰোঁ, প্ৰত্যেকৰে এটা ৰেড টেপিজিমবিলাক আমি কমাব পাৰোঁ, লাইচেঞ্চিং ৰাজ আমি কমাব পাৰোঁ। যেতিয়াই মই পাৰ্মিশ্যন ল'বলৈ 2-3খন টেবুলৰ পৰা আহি যায়, 2-3খন টেবুলৰ পাৱাৰ থাকে, বন্ধ কৰি থ'ব পাৰে। গতিকে প্ৰশাসনিক সংস্কাৰ ইত্যাদি সেইখিনি কথা আমি পাতিবলৈ যাব নালাগে, সেইটো এটা বেলেগ বিষয়। এটা হাজাৰটা উপায় উলিয়াব পাৰি কেনেকৈ এইটো কৰিব পাৰি। কিন্তু মূল কথাটো হ'ল আমাৰ অপাৰেটিং ছিষ্টেমটো।
আমাৰ অপাৰেটিং ছিষ্টেমৰ এনালজিটো মই কেলেই আনিছোঁ, এইটো বুজিবলৈ সুবিধা। এতিয়া যদি 1995 চনৰ মাইক্ৰ'ছফ্টৰ যিটো প্ৰথম তেওঁলোকৰ উইণ্ডো ছিষ্টেম আহিছিলে, তাতে আজি ৰান কৰা প্ৰগ্ৰামবিলাক আমি তাতে ৰান কৰিব নোৱাৰোঁ, কাৰণ অপাৰেটিং ছিষ্টেমটোৱে পাৰ্মিট নকৰে। তাৰ ওপৰত ভাল ছফ্টৱেৰ বনাব আমি নোৱাৰোঁ। গতিকে অপাৰেটিং ছিষ্টেমটো 2011 পৰ্যায়লৈ আহিব লাগিব, আপডেটেড হ'ব লাগিব, তেতিয়াহে তাৰ ওপৰত আমি এটা ছফিষ্টিকেটেড ছফ্টৱেৰ ৰান কৰিব পাৰিম। গতিকে আমাৰ সমাজখনৰ যিটো আমাৰ মনোভাৱ, আমাৰ গ্ৰহণযোগ্যতা, আমাৰ যিটো মূল্যবোধ, আমি যিটো ভাল বুলি ভাবোঁ, বেয়া বুলি ভাবোঁ, এইটো হ'ল অপাৰেটিং ছিষ্টেম। এইটো যদি আমি 21 শতিকাৰ উপযোগী আধুনিক অপাৰেটিং সেই সংস্কাৰ সাধন হৈ আমাৰ যদি মনোভাৱবিলাক যদি পৰিৱৰ্তন নহয়, এইটো জল বটপট যে দুৰ্নীতিটো বেয়া। আজি মই ডেকা ল'ৰা, মোৰ দেউতা ইঞ্জিনিয়াৰ, তেওঁৰ পইচা দি মই মেডিকেল পঢ়িবলৈ নাযাওঁ, এইটো যদি এই আৱহাৱাটো যদি নতুন চামৰ হয়, আধা সমস্যাটো লগে লগে সমাধান হ'ল। আজিৰ নতুন প্ৰজন্মটো কিমান বেলেগ আমাতকৈ, নহয় জানো? সেইটোতো মূল্যবোধৰ পৰিৱৰ্তন। যদি তেওঁলোকৰ এই ক্ষেত্ৰত মূল্যবোধৰ পৰিৱৰ্তন হয়, কি সুন্দৰ কাম হ'ব তুমি ভাবা। গতিকে এইবিলাক কথা হ'ল, এইবিলাকৰ কাৰণে আলোচনা বিলোচনা হ'ব লাগিব। আমাৰ বৌদ্ধিক মহলটোৱে এনেধৰণৰ কথা কাকো দোষাৰোপ কৰি নহয়। মই এই কথাখিনিত যদি তুমি মন কৰা, মই কাকো দোষাৰোপ কৰা নাই। কাৰণ কিয় মই পৰ্যবেক্ষণটোহে দিছোঁ যে দিছ ইজ দ্য চিটুৱেশ্যন। এইটো আত্মবিশ্লেষণে কৰিছে। আত্মবিশ্লেষণ। আজি যদি মোক এইটোত হয়তো মোৰ মামা খুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, মোৰে কোনোবা এটা ভতিজাকে হয়তো কিবা এটা কৰিছে, কৰা নাই, যিটো এইটোত আমি শিলটো দলি মাৰি দিলেই যাৰ গাত পৰে তাৰে গাতে এইটো প্ৰযোজ্য হ'ব, হয়নে নহয়? গতিকে সেইকাৰণে আমি এইটো দোষাৰোপৰ কথা নহয়, আমি এইটো অনুধাৱন। প্ৰথম কথা হ'ল যিকোনো সমস্যা সমাধানৰ প্ৰথম কথাটো হৈছে যে সমস্যাটো যে আছে সেইটো আমি মানিব লাগিব। আমি সেইটো যদি নামানো, সমাধান কেতিয়াও নোলায়। আজি যদি দুৰ্নীতি, আমি যদি এইখিনি কথাও কিবা প্ৰকাৰে কোনোবা জাষ্টিফাই কৰা আমাৰ এটা আৱহাৱা হয়, তাৰপিছত কথা বতৰা সেইটো অপাৰেটিং ভাল কথা আৰু বহুত দূৰ এইবিলাক কথা। গতিকে পদ্ধতিগত পৰিৱৰ্তন এটা, আৰু লগে লগে সামাজিক মনোভাৱৰ, আৰু তাৰ কাৰণে সমাজ সংস্কাৰক লাগে। আমাৰ সমাজ সংস্কাৰক মানে আজিৰ তাৰিখততো আৰু আমি মহাপুৰুষ শংকৰদেৱৰ নিচিনা এজন মহাপুৰুষ নাপাওঁ। গতিকে যিখিনি আমাৰ যিবিলাক বৌদ্ধিক লিড আছে, আমাৰ যিখিনিক আমি বৌদ্ধিক সমাজ বুলি কওঁ, আৰু কালেক্টিভ লিডাৰশ্বিপ, সামূহিক নেতৃত্ব এটা বৰ ডাঙৰ বস্তু এটা। আজি মই অকলে হয়তো কিবা এটা কথা ক'লে মই ভয়ো কৰিব পাৰোঁ অলপমান যিটো আৱহাৱাত, কিন্তু আমি যদি 3জন মানুহ লগ লাগি আমি কথা এটা কওঁ, কালেক্টিভ লিডাৰশ্বিপ হৈ যায়। গতিকে এই ধৰণৰ মানে হিপক্ৰেচিটো মানুহে বাদ দিব লাগে। হিপক্ৰেচি সম্পূৰ্ণ, আজি মোক যদি তুমি একেবাৰে হেৰি নিচিনাকৈ ধৰা, উকিলৰ নিচিনাকৈ ধৰা, মোৰো তুমি হিপক্ৰেচি দেখা পাবা, কিন্তু সেইটো মানি লোৱাটো দৰকাৰ। যে মই যে আজি হিপক্ৰেচি গোটেইখিনি নোহোৱা কৰিব পৰা নাই, কিয় পৰা নাই? তাত হয়তো মোৰো চেষ্টাৰ ত্ৰুটি আছে, কিছু আমাৰ সামাজিক বাতাবৰণটোৰ প্ৰভাৱ আছে, কিন্তু যিবিলাক গ্ৰছ হিপক্ৰেচি, সিমানখিনি আমিতো কৰিব নালাগে। এতিয়া তৰুণ প্ৰজন্মই বা নতুন প্ৰজন্মই আচলতে এই কথাখিনি অকণ যদি অনুধাৱন কৰে, যে এই গোটেই কথাটো যে এটা আমাৰ যিটো সামাজিক ব্যাধি বুলিয়ে আমি ক'ব পাৰোঁ, আচলতে এই সামাজিক ব্যাধিটো উপলব্ধি কৰি তেওঁলোকে আচলতে নতুন চিন্তাৰে যদি আগবাঢ়ে, তেতিয়া হয়তো কিছু অন্তত সলনি হ'ব পাৰে। সলনিটো সদায় হৈয়ে থাকে। কোনো আমাৰ আজি আমাৰ সমাজৰ যিটো ভৌতিক পৰিৱেশ হওক বা কালচাৰেল পৰিৱেশ, প্ৰতি মুহূৰ্ততে সলনি হৈ আছে, কিন্তু সেই পৰিৱৰ্তনটো সদায় হৈ থাকে। কিন্তু ৰূপান্তৰটো আমি কৰিব পাৰিব লাগিব। ট্ৰেন্সফৰ্মেশ্যন এণ্ড মানে মেয়াৰ চেঞ্জ, এইটো এটা বৰ ডাঙৰ ডিফাৰেঞ্চ এটা। পৰিৱৰ্তন সদায় হৈ থাকিব, কিন্তু আমি আজি আমাৰ পৰিঘটনা, আমাৰ দুৰ্ভাগ্যৰ যিটো আমাৰ এটা সকলো শোকাগ্ৰস্ত যিটো পৰিৱেশ, শোককো আমি সৃষ্টিশীল কৰি তুলিব পাৰোঁ। কিন্তু তাৰ বিপৰীতে আমি সেইটো প্ৰতিহিংসামূলকো আমি কৰি তুলিব পাৰোঁ। আমাৰ হাতত চইচ আছে। এজ এ ছ'চাইটি আমি এইটো প্ৰতিহিংসামূলক আমি কৰিব খোজোঁ, এই যিটো আমাৰ আৱেগ অনুভূতিখিনি, নে আমি এইটো সৃষ্টিশীল কৰিব পাৰোঁ? চইচটো আমাৰ হাতত। এতিয়া মই আমাৰ তেখেতৰ জুবিনৰ আমি কিমান আদ্য শ্ৰাদ্ধৰ দিনা মই কি ধৰণে মই শ্ৰদ্ধা জ্ঞাপন কৰিম? মই এজন মানুহ হৈছে মন্দিৰত গৈ পূজা কৰা, সেৱা কৰা, মই সেই ধৰণৰ মানুহ নহয়। মই ৰক্তদান কৰিছোঁ, মই 15জন মানুহ লগাই সিদিনাখন আমি ৰক্তদান কৰিছোঁ। আজি 20 বছৰে মই ৰক্তদান কৰা নাই। সিদিনা এটা অৱসৰ পাইছোঁ, নহয় আজি মই যে তোমাৰ সুৰে হৃদয় পৰহিলে, এনেকৈ ধৰণে এটা মোৰ মনলৈ এটা কাব্যিক মোৰ এটা বাক্য এটা মনলৈ আহিছে। আমি ৰক্তদান মই কৰিছোঁ। এইটো এটা সৰু কথা, অতি সাধাৰণ। ৰক্তদান কৰা এইটো কোনো গৌৰৱৰ বিষয় নহয়। কিন্তু আত্মাটোৱে
যে এটা মই এটা সঁচাকৈ মোৰ ধৰণৰ মই তেওঁৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰিছোঁ, তেওঁৰ মানুহৰ দয়া মৰম যেনেকৈ কৰিছিলে সেই ধৰণে মই কৰিব নোৱাৰোঁ, কিন্তু মই মোৰ ধৰণে অকণমান কৰিছোঁ, এখন সময়ৰ কাৰণে মই একাত্ম হৈছোঁ সেই পবিত্ৰ আত্মাৰ লগত। সেইটো ডাঙৰ কথা। দাদা মই দেখিছোঁ যে আমাৰ এখন খুব গুৰুত্বপূৰ্ণ আলোচনী 12-18 আপুনি আৰম্ভণিৰ পৰা জড়িত হৈ আছে, মুখ্য সম্পাদক হিচাপে আপুনি 12-18 সম্পাদকীয়াত কেইবাটা গুৰুত্বপূৰ্ণ কথা কৈ আহিছে, আমাৰ কিশোৰখিনিক তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে চেষ্টা কৰিছে, আপুনি বিদেশৰ কণ্টেক্সটত কিছুমান কথা কৈছে কি হ'ব পাৰে। তাত মই মাজতে মন কৰিছোঁ আপুনি এটা সম্পাদকীয়াত কৈছে যে ছেল্ফ লেড লাৰ্ণিঙৰ কথা কৈছে, আপুনি স্বনেতৃত্বশীল শিক্ষাৰ যিটো কথা কৈছে, আৰু এইটো কৰোঁতে আপুনি কৈছে যে আচলতে অনলাইন ব্যৱস্থা ব্যৱহাৰ কৰি তেওঁলোকে কৰিব পাৰে। মই এটা কথাত অকণমান আচলতে বিচাৰি পাওঁ অকণমান আপোনাৰ কথাটোৰ লগত, এনেকুৱা কথা হৈছে যে এই গোটেই কথাখিনি আপুনি কৈছে যে আমাৰ কিশোৰীখিনিক উদ্দেশ্য কৰি পেলাই, কিন্তু এতিয়া তেওঁলোকে যদি স্বনেতৃত্বশীল শিক্ষাৰ কাৰণে অনলাইন কণ্টেণ্ট বিচাৰিবলৈ হয়, তেতিয়া অনলাইন কণ্টেণ্টখন এনেকুৱা হৈছে তাত অদৰকাৰী বস্তু আছে, তেওঁলোকৰ ক্ষতিকাৰক বস্তু আছে, তো সেইখিনিৰ পৰা মনোযোগ আঁতৰাই অনাটো কিশোৰীসকলৰ কাৰণে সম্ভৱ হ'বনে? কাৰণ আপুনি তাত কৈছে যে শিক্ষকক বাদ দি আমাৰ তেওঁলোকৰ যিটো কাৰিকুলাম সেইটোক বাদ দি পেলাই তেওঁলোকে নিজে শিকিবলৈ যত্ন কৰিব পাৰে, সেইটো কেনেকৈ কৰিব? আমি বাৰু অনলাইনৰ কথাটো মই বাদ দিছোঁ। আচলতে স্বনেতৃত্বশীল শিক্ষাটো অনলাইন নাথাকিলে 20 বছৰ আগতেও আচলতে 20 বছৰ আগৰ মানুহে তেওঁলোকেহে, মোৰ কথাটোৱে মই ধৰিলোঁ, মই কামৰূপ একাডেমীত মই পঢ়িছিলোঁ। কামৰূপ একাডেমীখন গুৱাহাটীৰ 1 নম্বৰ স্কুল নাছিলে, তেতিয়া অনলাইনো নাছিলে, কিন্তু তেতিয়াই মেট্ৰিক পাছ কৰাৰ সময়ৰ পৰাই মই আমেৰিকা হাৰ্ভাৰ্ডৰ ইউনিভাৰ্চিটিৰ লগত চিঠি লিখা আৰম্ভ কৰিছিলোঁ, কেনেকৈ শিকিবলৈ যাব পাৰিম, কেনেকৈ তালৈ পঢ়িবলৈ যাব পাৰিম। সেইটোতো লাৰ্ণিং, মোকতো সেইটো কোনেও কৈ দিয়া নাছিলে, মই নিজেই মোৰ যে ভৱিষ্যত জীৱনটো মই কি কৰিম। গতিকে মোৰ মনত আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো, আমি অসমীয়া কটন কলেজত যেতিয়া মই ভৰ্তি হ'লোঁ, যেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো তাতে সেইখিনিতেই কটন কলেজৰ ওচৰতেই, আমাৰ তেতিয়া এটা মনত আমাৰ প্ৰৱণতা সেই সময়ত এটা মহল এটা আৱহাৱা এটা সৃষ্টি হৈছিল যে বাহিৰলৈ যোৱা, হাৰ্ভাৰ্ড যোৱা, কেম্ব্ৰিজ যোৱা, এটা আমাৰ সৃষ্টি, কটন কলেজত সেই পৰিৱেশটো আছিল তেতিয়া দেই। তেতিয়া আমাৰ সজাগতা আছিল যে আমি অসমীয়া মিডিয়ামৰ পৰা আহিছিলোঁ, হয়নে? আমাৰ সজাগতা আছিল। প্ৰথম কথা হ'ল সজাগতা, নিজৰ বিষয়ে জনা, নিজৰ দুৰ্বলতাটো জনা। সজাগতাটো থকাৰ কাৰণে মই গধূলি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈছিলোঁ, ইংৰাজী কিতাপবিলাক তাতে উলিয়াইছিলোঁ, এনচাইক্ল'পিডিয়াবিলাক উলিয়াইছিলোঁ, আছাম ট্ৰিবিউনখন দেউতাই কৈছিল পঢ়িবি, এইটোৱেই শিক্ষা, এইটোৱেই স্বনেতৃত্বশীল শিক্ষা। তাৰপিছত আপুনি বিশ্বাস কৰক, মই কামৰূপ একাডেমীত পঢ়া ল'ৰা এটাই যেতিয়া মই তাৰপিছত মেডিকেলটো আমি ইংৰাজীতেই বাৰু পঢ়িছোঁ, আমি ইংৰাজীত পঢ়া মানে কি, শিক্ষকে সেইটো বাইলিংগুৱেল, আমাৰ শিক্ষকসকলে অসমীয়া টেক্সটবুকবিলাক ইংৰাজী, কথাবিলাকতো আমাৰ অসমীয়াতেই হয়। তাৰপিছতো গৈ যেতিয়া মই ইংলেণ্ডত যাবৰ কাৰণে IELTS পৰীক্ষা দিব লাগে বা TOEFL দিব লাগে, সেইবিলাকতো আমি ভাল নম্বৰ পাইছিলোঁ, অথচ আমি অসমীয়া মিডিয়াম। সেইটোৱে মোৰ ইংৰাজী আজি মই যিখিনি জানো সেইখিনিতো মোকতো কোনেও শিকোৱা নাই। মেট্ৰিক পাছ কৰালৈকে যি শিকিছিলোঁ ইংৰাজী সেইখিনিয়েতো শিকিছোঁ। তাৰপিছত মই আজিৰ তাৰিখত মই ডাক্তৰ হিচাপে কম্পিউটাৰ এটা এছেম্বলি কৰিবলৈ মই জানা বুলি ক'লে মানুহবিলাকে আচৰিত হয়। এতিয়া কম্পিউটাৰটো এছেম্বলি কৰিবলৈতো মোক কোনেও শিকোৱা নাই, মই নিজে শিকিছোঁ। গতিকে অনলাইনত যোৱাটো এটা ঠিক তেনেকৈ কোনখিনিনো বেয়া বস্তু, কোনখিনিনো ভাল বস্তু, সেইখিনিও শিক্ষণৰ বিষয়। প্ৰথম দিনা যাওঁতে তেওঁ দেখিব বাৰে বস্তু আহিছে, এইটো সঁচা মিছা। অনলাইন শিক্ষাৰ মই এইবিলাকৰ প্ৰবন্ধও লিখিছোঁ। কাৰেঞ্চি বুলি এটা শব্দ আছে, 5 C's বুলি আছে, মই গোটেইখিনি পাহৰিলোঁ। কাৰেঞ্চি মানে হ'ল ৱেবছাইটটো হাৰ্ভাৰ্ডৰ নে ইয়াতে কোনোবা NGO কিবা এটা কৰি ৱেবছাইটটো বনাইছে। গতিকে কাৰেঞ্চিটো কি? যদি এইটো হাৰ্ভাৰ্ডৰ ৱেবছাইট হয়, মই ফিজিক্সৰ কিবা এটা সুধিব বিচাৰিছোঁ, কাৰেঞ্চি আছে সেই ৱেবছাইটটোৰ। নোবেল প্ৰাইজৰ কোনোবা এজন নোবেল প্ৰাইজ লৰেটৰ কথা মই বিচাৰিব খুজিছোঁ, ক'ৰবাত কিবা এখন জীৱনী পঢ়াতকৈ মই নোবেলৰ তেওঁলোকৰ ৱেবছাইটৰ পৰা যদি মেডাম কুৰীৰ মই যদি জীৱনীটো উলিয়াইছোঁ, তাতে কাৰেঞ্চি আছে, এইখিনি অথেণ্টিক, সেইবিলাকতো শিক্ষা বস্তু। গতিকে ইয়াতে কোনো ধৰণৰ আমাৰ ভাৰতীয় শিক্ষা পদ্ধতি কি, আমি সকলোৱে জানো। গুৰুৱে কি দিয়ে? গুৰুৱে জ্ঞানৰ দৃষ্টি দিয়ে বুলি কয়। গুৰুৱে হাৰত ধৰি শিকাব লিখা বুলি ক'তো লিখা নাই। জ্ঞানৰ দৃষ্টিটো যদি আমি পাইছোঁ, আমিতো দেখা পাম গোটেইখিনি কথা। গুৰুৰ কাম হ'ল জ্ঞানৰ দৃষ্টিটোহে দিয়া। গুৰুৰ কামটো এছাৰি লৈ পেলাই কাণ দিয়াটোতো গুৰুৰ কাম নহয়। ক'ত দৃষ্টি দিব লাগিব, সেইটো মোৰ কাম।
দৃষ্টিটো গুৰুৱে দিব। দৃষ্টিটো হ'ল দৃষ্টিকোণ, দৃষ্টিটো হ'ল এই ধৰণে শিকিব পাৰি। তুমি জীৱনত যদি আগুৱাই যাব, গুৰুৱে কিছুমান লাইফ জীৱনৰ পৰা শিকা কিছুমান গুৰু গৃহত যেতিয়া থাকে, গৰুটো চালে কিবা চালে সেইবিলাকৰ পৰাইতো শিক্ষা আহৰণ হয়। গুৰুৱে অপৰচুনিটিবিলাক দেখুৱাই দিয়ে, যোৱা অমুকলৈ যা। অমুকলৈ যা মানে কি, গুৰুজনীয়ে তাক পঠাইছে যে যাত্ৰা পথত সি চাৰিটা গুৰুৱে জানে কি শিকিব সেইটো যাত্ৰা পথত গ'লে, সেইটো তেওঁৰ পদ্ধতি। কিন্তু তেওঁ গৈ পেলাই তেওঁতো ঘৰত তাক যাব নিদি পেলাই ক'ব পাৰিলেহেঁতেন এইফালে গ'লে বাঘ আছে, এইফালে ঘোং আছে, বাঘ আহিলে তই এইটো কৰিব লাগে সেইটো কৰিব লাগে, সেইটোতো কৰা নাই। তেওঁ কৈছে যা নিজে গৈ পেলাই শিকগে। তেওঁ জ্ঞানৰ দৃষ্টিটোহে দিছে। দৃষ্টিটো এবাৰ পোৱা মানে দৃষ্টিকোণ পোৱা, পাৰ্চপেক্টিভ পোৱা, তাৰপিছত লাৰ্ণিংবিলাক ইজি হৈ যায়। এইটো ষ্টেটিক হৈ নাথাকে, এভৰি ডে। ঘৰৰ পৰা ল'ৰা এটা যেতিয়া স্কুললৈ যায়, প্ৰত্যেক দিনাই ৰাস্তাটোৰ দৃশ্য অকণমান বেলেগ হ'ব। প্ৰত্যেক দিনাই সি এটা নতুন পৰিঘটনা দেখা পাব। পৰিঘটনাৰ পৰা তাৰ মনত যদি গুৰুৱে সেইটো কয়, প্ৰশ্ন সোধাৰ যিটো অনুসন্ধিৎসা, সি যদি স্কুলত গৈ শিক্ষকক কয় বা যদি তেনেকুৱা এটা বাতাবৰণ থাকে যে ল'ৰাকেইজন যেতিয়া যাব, প্ৰথম হ'ব কি একেদিনাই 30টা ল'ৰাক প্ৰত্যেকে আহি কয় ৰাস্তাত কি দেখিলি, নহ'ব। পিৰিয়ডিকেলি যে আজি প্ৰত্যেক দিনাই কিন্তু তোমালোকৰ মাজৰ এজনে আহি আজি ৰাস্তাত কি নতুন দেখিলা, হয়তো যান জঁটৰ কথাই ক'ব কোনোবাজনে ক'ব আজি আমি খুব সোনকালে আহি পালোঁ, কোনোবাজনে ক'ব আজি ৰাস্তাত এখন নতুন মল এখন হোৱা দেখিলোঁ, তাতে এনেকৈ বুলি লিখা আছে, এইটোৰনো কি বস্তু, নতুন কিবা বস্তু আহিব নেকি, হোৱাট এভাৰ এইখিনি মই এটা বা নতুন ৰাস্তাত আহিলোঁ, আজি নতুন চৰাই এটা দেখিলোঁ, যদি গাঁও ভূঁইৰ হয়, কিমান কথা। এইবিলাকৰ পৰাই যদি এংকৰিংটো হয়, ডাৱৰৰ কথা ওলাল, বতৰৰ কথাটো যদি সেই কথাখিনিৰ ওপৰত এংকৰিং কৰি যদি পাঠটো দান কৰা হয়, সেই কিন্তু সোমাই যায়। এইবিলাক এডুকেশ্যনেল থিয়ৰীৰ বস্তু। এইবিলাক যোনে BEd পঢ়ে তেওঁলোকে জানে। এতিয়া মই অকণমান জানো কেলেই, মই মেডিকেল এডুকেশ্যনৰ লগত জড়িত থকাৰ কাৰণে সেই বিষয়ে মই তাত্ত্বিক কথা কিছুমান মই পঢ়িছোঁ। কিন্তু এইবিলাক কথা আচলতে একেবাৰে কমন চেন্সৰ কথা। কিন্তু এইবিলাক মই আৰু এটা কথা প্ৰাঞ্জিত মই কওঁ, মই যে কথাবিলাক কওঁ নহয়, মোৰ কথাবিলাক এটাও মোৰ নিজা কথা নহয় দেই। এইখিনি কথা মই পঢ়িছোঁ, শুনিছোঁ, কিবা এটা তাত্ত্বিক আছে, কওঁতে মই নিজৰ ধৰণে কৈছোঁ। কিন্তু মই একেবাৰে সাধাৰণ ব্যক্তি, মোৰ কোনো ধৰণৰ মোৰ নিজস্ব চিন্তা নাই। মই পঢ়ি শুনি অকণমান সেইখিনি এটা হেৰি কৰি পেলাই মই উপস্থাপনহে কৰোঁ আচলতে। মানে টেক্সট বুকৰ আপুনি মানে মূল কথাটো ক'ব খুজিছোঁ যে টেক্সট বুকৰ বাহিৰৰ যিখিনি পঢ়া শুনা, যিখিনি ব্যৱহাৰিক জীৱনৰ যিখিনি শিক্ষা, সেইখিনি আচলতে আপুনি কিশোৰীখিনিক সেইটোৰ কাৰণে আপুনি উৎসাহিত সেইটো প্ৰত্যেকৰে ক্ষেত্ৰত সেইটো প্ৰযোজ্য। আজি সমাজবিদ্যাৰ কিতাপখন আজিৰ স্মাৰ্ট ল'ৰা ছোৱালীবিলাকৰ কাৰণে এখন 3 সপ্তাহৰো ৰিডিং নহয়। সমাজবিদ্যাখন মই বাৰু গণিত বাৰু বিজ্ঞানৰ কথা মই অকণমান এৰিছোঁৱেই। সমাজ বিজ্ঞানখন বা বুৰঞ্জীখনৰ কাৰিকুলামখিনি এইখিনিতো 3 সপ্তাহৰো ৰিডিং নহয়। 60টা পৃষ্ঠা 90টা পৃষ্ঠাৰ কথা, বাকীখিনি সময় সিহঁতে কি কৰি থাকিব মানে ইমান। আৰু সিহঁতেতো দৈনন্দিন এক্সট্ৰা কাৰিকুলাৰ কিমান কথা শিকি আছে, কিমান কথা অলৰেডি শিকি আছে তাহাঁতে। আমি সেইখিনিক যদি আমাৰ শিক্ষা ব্যৱস্থাটোৱে যদি সেই কথাখিনিক অকণমান ষ্ট্ৰীমলাইন কৰাই দিব পাৰে, সেইটো এটা কথা। লাইফ লং লাৰ্ণিং, এই ছেল্ফ ডিৰেক্টেড লাৰ্ণিংটো একচুৱেলি এইটো এডাল্ট লাৰ্ণিং বুলি কয়। কিন্তু আজিকালি এডাল্ট লাৰ্ণিং মানে কাক আমি এডাল্ট বুলি ধৰিম? আজিকালি যিটো ল'ৰা ছোৱালীবিলাক স্মাৰ্ট হৈছে, ক্লাছ 5-6ৰ পৰাই আমি তাহাঁতক ছেল্ফ ডিৰেক্টেড লাৰ্ণিঙৰ লাইনত লৈ যাব পাৰোঁ। কিন্তু এনেই সৰু ল'ৰা ছোৱালী শিকোৱাৰ পদ্ধতিটোক কয় বিহেভিয়াৰেল লাৰ্ণিং বুলি, কেৰট এণ্ড ষ্টিক। ভাল পঢ়িবি দেই, পঢ়িলে প্ৰাইজ দিম, নপঢ়িলে কিন্তু পানিছমেণ্ট আছে আজি। এইটোক কয় কেৰট এণ্ড ষ্টিক। কেৰট এণ্ড ষ্টিকৰ দ্বাৰা আমি সৰু ল'ৰা ছোৱালীক শিকাব পাৰোঁ, জীৱ জন্তুক তেনেকৈ ট্ৰেইনিং দিয়া হয়। কিন্তু আমাৰ আজিৰ ল'ৰা ছোৱালীটো আৰু জীৱ জন্তু তাহাঁতৰ ক্লাছ 5-6 অহাৰ লগে লগে উই হেভ টু গেট দেম টু এম্বাৰ্ক অন দ্য পাথ অফ ছেল্ফ ডিৰেক্টেড লাৰ্ণিং। মই মন কৰিছোঁ যে আপুনি এই কথাখিনিতো কৈছে, লগতে আমাৰ যিখিনি যুৱক যুৱতী, তেওঁলোকৰ স্বনিয়োজনৰ কথা, তেওঁলোক কেনেকৈ জীৱনত সফল হ'ব পাৰে, সেই বিষয়ত আপুনি যথেষ্ট লিখা মেলা কৰিছে। মোৰ মনত আছে আপুনি এটা লেখাত লিখিছে যে স্বনিয়োজিত হ'বলৈ ডিগ্ৰী নহয়, কৰ্মোদ্যমৰ লগতে আন অৰ্হতাৰ প্ৰয়োজন। কিন্তু অকণমান আগতে আমি পাতিলোঁ এইখিনি কথা। কিন্তু আমাৰ ইয়াত যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো যে এতিয়া আচলতে ডিগ্ৰীতেই গুৰুত্ব দিয়া হোৱা হৈছে, এই যিখিনি আপুনি কৰ্মোদ্যমৰ বা আন অৰ্হতাৰ কথা ক'লে, সেইখিনিতো আমাৰ ইয়াত আচলতে এতিয়াও গুৰুত্ব দিয়া হোৱাই নাই। তুমি এটা প্ৰাঞ্জিত মানে মই যেইবাৰে আহোঁ নহয়, মোৰ সঁচাকৈ মন যায় এই ফুটপাথৰ কাষৰ ব্যৱসায়ীবিলাকৰ ইণ্টাৰভিউ ল'বলৈ মোৰ মন যায়। সিহঁতৰ কেনেকৈনো ক'ৰ পৰা বস্তুটো আনিছে, ক'ত কেনেকৈ বিক্ৰী কৰিছে,
তুমি ভাবাচোন, চাকৰি চৰকাৰে যিমান দিছে, ফুটপাথৰ দুয়োকাষৰ, অসমৰ দুয়োকাষৰে ৰাস্তাৰ কাষত কেৱল দোকান দোকান দোকান। কিমান মানুহ স্বনিয়োজিত হৈ আছে। তাৰে এজনো PhD ডিগ্ৰীধাৰীটো নহয়, ক্লাছ 7, 8লৈ তাহাঁতে পঢ়িছে, কোনোবা হয়তো তাতকৈ শিক্ষিত হ'ব পাৰে। কিন্তু ঘটনা হ'ল তাহাঁতে প্ৰথম দিনাৰ পৰাই তাহাঁতে চাকৰিৰ পিছত সিহঁতে কাকো খাতিৰ কৰিবলৈ যোৱা নাই। ইমান মানুহ আচলতে স্বনিয়োজিত হৈ আছে। আমি 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 কাৰিকুলামত নাই আছে, কিন্তু এইটো কিমান উৎসাহজনক কথা এটা। আজি যদি সেই মানুহখিনিয়ে যদি স্বনিয়োজিত নহ'লহেঁতেন, চৰকাৰে ক'ৰ পৰা তেওঁলোকক চাকৰি দিলেহেঁতেন। গতিকে স্বনিয়োজিত হোৱাটো আকৌ এটা আমাৰ মধ্যবিত্ত চামৰ চাকৰিৰ প্ৰতি, মধ্যবিত্ত চামৰ নহয়, আমাৰ একাংশৰ চাকৰিৰ প্ৰতি যে যিটো দেখিছে এটা সহজ জীৱন, পেঞ্চন পাম, কিবা পাম, নগ'লেও হয়, এই ধৰণৰ এটা বিশেষ মানসিকতাৰ পৰিচয়। আজি মই চাকৰি বিচাৰি মোৰ ওচৰতে কিমান, তোমাৰ ওচৰতো কিমান ল'ৰা ছোৱালী আহিব যে প্ৰাণজিৎ দা পাৰিলে তেখেতক চিনি পাই কৈ দিয়ক। সেইখিনি ল'ৰা ছোৱালীক সহায় কৰিবলৈ মন যায়, কিন্তু ঘটনাটো হ'ল এট দ্য ছেইম টাইম তাহাঁতক ক'বলৈ মন যায় ভগৱানে হাত দিছে, ভৰি দিছে। ফুটপাথৰ কাষত তাক চাচোন কি কৰি আছে। তোক মই ফুটপাথৰ কাষলৈ যাবলৈ দিয়া নাই, ফুটপাথৰ কাষৰহে কথা ক'লোঁ। কত মানুহ স্বনিয়োজিত হৈ আছে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ঠাইত। আজি অসমতেই চাকৰি কৰা মানুহতকৈ স্বনিয়োজিত মানুহৰ সংখ্যাহে বেছি। গতিকে এইবিলাক জানিব লাগে। মোৰ সঁচাকৈয়ে মন যায়, মই যে কৈছোঁ নহয়, মোৰ আৰু এটা কথা জানিবলৈ মন যায়। মানে মই বাৰে বাৰে মই ভাবোঁ, এই যে প্লাষ্টিকৰ বটলবিলাক স্কেভেঞ্জিং কৰে ৰিচাইক্লিঙৰ কাৰণে, আজি এটা আমাৰ আধুনিক পদ্ধতি গঢ়ি উঠা নাই ৰিচাইক্লিঙৰ কাৰণে। কিন্তু স্কেভেঞ্জাৰবিলাকে কিন্তু, স্কেভেঞ্জাৰ শব্দটো মই ইউজ কৰিছোঁ, কিন্তু মই সিহঁতক মোৰ শতকোটি প্ৰণাম সেই মানুহখিনিলৈ। তাহাঁতে কিমান আমাক তাহাঁতে প্লাষ্টিকৰ বটলবিলাক তুলি লৈ যায়, লোহা লক্কৰ তুলি লৈ যায়, ভিতৰে ভিতৰে এইবিলাক ৰিচাইক্লিঙৰ বেপাৰী বহি আছে হ'লচেলৰ। সিহঁতে এটা পৰিষ্কাৰ কৰি মেলি সেইখিনি ৰিচাইক্লিং হয়। গতিকে এই ৰিচাইক্লিংটোকে আহি কৰি লৈ পেলাই আমাৰ ল'ৰা ছোৱালীয়ে কি এটা কেৱল গভৰ্ণমেণ্টৰ পৰা অনুদান লাগিব, কিবা ষ্টাৰ্ট আপ কৰিব, কিবা কৰিব, এই ধৰণৰ কথাত সিহঁতৰ মানে এটা ডিষ্ট্ৰেকশ্যন এটা। আজি ৰিচাইক্লিঙৰ ব্যৱসায় যদি স্কেভেঞ্জাৰ সেই একেবাৰে যাৰ কোনো পাৱাৰ নাই, হেৰি নাই, তাহাঁতে চলি আছে, কিন্তু তাহাঁতে চাকৰি বিচাৰিবলৈ যোৱা নাই। মোক মিনিষ্টাৰৰ ককায়েক ভায়েক বুলিও সিহঁতি কেয়াৰ নকৰে। তেনেকুৱা মানুহে লাগে। আজি মিনিষ্টাৰ গৈছে পিছে পিছে লাইন, মই গৈছোঁ, মোৰতো মিনিষ্টাৰৰ ককায়েক বুলিও যদি মই সন্মান পাওঁ, কেনেকৈ হ'ব? আমেৰিকাততো, ইংলেণ্ডততো মিনিষ্টাৰৰ ককায়েক বুলি মানুহে সন্মান নাপায়। কোনেও তাত খাতিয়ে নকৰে, খাতিৰ বিচাৰিবলৈও নাযায় মানুহে। সেইকাৰণে মোৰ মানসিকতাটো তাতে থাকি মই খুব বিপদত পৰোঁ। ইয়াতে মোৰ পৰিচয় কৰাই দিলে ইগ'টোৰ কথাও মই কোৱা নাই দেই, কিয় অমুকৰ ভায়েক বুলি ক'ব, মই অমুক ডাঙৰ, সেইটো ইগ'। কিন্তু সহজাতভাৱেই কথাটো আচহুৱা লাগে। এইটো সামাজিক মনোবৃত্তিটো প্ৰকাশ কৰে। সামাজিক মনোবৃত্তি, যিটো সামাজিক মনোবৃত্তি, যিটো আমাৰ পুৰণা কিটো কওঁ আমি যিটো মধ্যবিত্তীয় সামন্তবাদী মনোভাৱ বুলি কওঁ, সেইটোৱেতো ভেষ্টিজেছবিলাক আমাৰ সমাজত তাৰেইতো নহয় জানো? আগতে ৰজাৰ ভায়েক হ'লে হয়তো কিবা এটা হৈছিলে। আজি গণতন্ত্ৰৰ যুগত মোক যেতিয়া কিছুমান সাংবাদিকেও প্ৰশ্ন কৰে যে আপোনাৰ ভাতৃ মুখ্যমন্ত্ৰী, তেখেতক আপুনি উপদেশ দিয়ে নেকি? আৰে বাবা, মই কেলৈ তেখেতক উপদেশ দিম? তাৰ যদি ঘৰুৱা ল'ৰাটোৰ শিক্ষাৰ বিষয়ে সোধে, দাদা তাক ক'ত পঠালে ভাল হয়, উপদেশ দিম মই তেতিয়া, হয়নে? এটা শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগে, সেইটো গণতান্ত্ৰিক ব্যৱস্থা, তাৰ অফিচাৰ আছে, তাৰ বাহিনী আছে, মই কেলৈ উপদেশ দিবলৈ যাম তাতে? মই কোনডাল উপদেশ দিব পৰা মই এক্সপাৰ্ট হ'লোঁ? আৰু এইবিলাক কথা অবান্তৰ প্ৰশ্ন নহয়নে বাৰু? প্ৰশ্নটোৰ মাজতে সোমাই থকা নাইনে সামন্তবাদী ধ্যান ধাৰণাৰ ভেষ্টিজেছখিনি? মই মাজতে আপোনাৰ আৰু এটা লেখা পঢ়িছোঁ, মই আৰম্ভণিতে কৈছোঁ যে আপুনি আচলতে যিখিনি লিখিছে বা যিখিনি ছ'চিয়েল মিডিয়াত কৈছে, সেইখিনিক আধাৰ কৰিয়ে আমাৰ আজি আলোচনাটো। এটা মই সেইটো খুব মনোযোগেৰে পঢ়িছিলোঁ। আপুনি এটা লেখা লিখিছে, জীৱনৰ মান আৰু সুখৰ সাধনা, এই বুলি এটা আপুনি লেখা লিখিছিলে। তাত আপুনি কৈছিলে যে সুখৰ সাধনা হৈছে মানুহৰ সহজাত ধৰ্ম। মাৰ্টিন চেলমিগনৰ আপুনি এটা উদাহৰণ দি পেলাই কৈছিলে জীৱনৰ মান আৰু সুখৰ সংজ্ঞাৰ সম্পৰ্ক আপুনি কথা কৈছে। মই যদি আপোনাক ব্যক্তিগতভাৱে সোধোঁ যে আপুনি এজন সুখী মানুহ হয়নে? সুখী মানুহ হয়নে, মই এইবিলাক ৰিলেটিভ শব্দ, কিন্তু আজিৰ তাৰিখত মই সুখী বা মই যিটো তুমি ধৰ্মৰ কথাটো আনিলা, মই মোৰ ধৰ্মমতে চলিছোঁ। ধৰ্ম মানে মই গীতা ভাগৱতৰ ধৰ্মৰ কথা কোৱা নাই। মোৰ যিটো প্ৰবৃত্তি, এতিয়া মই কথা কৈছোঁ, কথাখিনিত মোক লোকধাৰ কৰিবলৈ একো নাই। মই যদি নানানটা মোৰ বেগেজ থাকিলহেঁতেন, এইখিনি কথা মই কিনো কওঁ, এওঁ দেখোন এনেকৈ সুধিছে, এতিয়া অভিসন্ধি আছে নেকি, এইবিলাক মই চিন্তা কৰা নাই।
মোৰ বেগেজটো কম হা সেই ধৰণে যদি ধৰা মই মোৰ ধৰ্মমতে চলিছোঁ পানী যেনেকৈ বৈ যায় ময়ো জয়ন্ত বিশ্ব শৰ্মা মই যেই ধৰণে ডাঙৰ দীঘল হৈছোঁ যি ধৰণে মই সহজাতভাৱে চলি আছোঁ এই যে সহজাতভাৱে মই চলিব পাৰিছোঁ মোৰ এখন মুখা অৱয়ব নাই যিখন মুখা অৱয়ব এটা ধাৰণ কৰিবলৈও এক্সট্ৰা কষ্ট থাকে এনাৰ্জি ব্যয় কৰিব লাগে গতিকে মই একেবাৰে বেছ লেভেলত চলি আছোঁ মোৰ এনাৰ্জি লেভেল যিটো আমি যদি কক্ষপথৰ কথাও ধৰোঁ মই বেছ কক্ষপথটোত মই ঘূৰি আছোঁ মই ওপৰৰ কক্ষপথটোত ঘূৰিবলৈ হ'লে এক্সেলাৰেশ্যন হ'বলৈ হ'লে মই তাতে এক্সট্ৰা আৰু মই এনাৰ্জি ইনপুট দিব লাগিলহেঁতেন যিখিনি মই ইনকাম কৰিছোঁ সেইখিনিৰ মতে মই চলি আছোঁ মানুহৰ সুখ দুখৰ মই সমভাগী হৈছোঁ কাৰোবাক যদি সহায় কৰিব পাৰিছোঁ পৰা নাই নপৰিলেও মই মাথাৰো যদি দিব নোৱাৰোঁ অন্তৰ দি মই ভাবিছোঁ তাৰ হেৰি হৈছে ভাল হ'ব লাগে মানুহজনৰ গতিকে মই মোৰ ধৰ্মমতে চলি আছোঁ কাৰণে মই তাতকৈ আৰু কি মই সুখী হ'ম একেবাৰে সুখীৰ ডেফিনেশ্যন হৈছে আনন্দ সেই আনন্দ যিটো আমাৰ সৎচিত আনন্দৰ যিটো ধাৰণা সেই আনন্দময় জীৱন এটা মই পাইছোঁ বুলি মই নকওঁ কাৰণ কেলৈ মই ভাতৃ এজনক হেৰুৱাইছোঁ সমাজৰ কতডাল দৰিদ্ৰ মানুহ আছে কিমানক মই সহায় কৰিব পৰা নাই এইখিনিৰ মাজতো ময়ে কিমান স্বাৰ্থপৰ জীৱন এটা যাপন কৰি আছোঁ হয় নহয় আমি ইয়াতে বহি এটা এয়াৰ কণ্ডিশ্যন ষ্টুডিঅ'ত থকাটোও এটা স্বাৰ্থপৰতা য'ত বাহিৰৰ মানুহে মূৰৰ ঘাম মাটিত পেলাই কাম কৰি আছে নহয় জানো গতিকে এনেকুৱা এটা পৰিৱেশত মই যদি কওঁ যে মই একে সুখী মানুহ সেইটোতো কেনেকৈ সুখী হ'ম মই সেই অৰ্থত মই সুখী নহওঁ কিন্তু মই যিটো সহজাত জীৱন মই ধাৰণ কৰি আছোঁ কুকুৰ মেকুৰী এটাই যেনেকৈ নিজৰ সহজাত জীৱনত থাকে কুকুৰে মেকুৰী এটা সুখী নে অসুখী কুকুৰ মেকুৰী এটা সুখী কাৰণ তাহাঁতে সহজাত প্ৰবৃত্তিত চলি আছে মই জয়ন্ত বিশ্ব শৰ্মা হিচাপে মই মোৰ সহজাত প্ৰবৃত্তিত চলি আছোঁ গতিকে কুকুৰ মেকুৰী যদি সুখী ময়ো সুখী এইটো বৰ গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি আচলতে তেওঁলোক যদি সুখী ময়ো সুখী খুব হেৰি লৈ পেলাই মই আৰু এটা এই প্ৰসংগতে সুধিছোঁ যে আমাৰ অসমীয়া ভাষাৰ যিটো সংকট এই সংকটক লৈ আপুনি ভালেখিনি লেখা লিখিছে কেইবাবাৰো আপুনি কৈছে অসম সাহিত্য সভাৰ যেতিয়া অধিৱেশন চলি আছিল তেতিয়াও আপুনি লেখা লিখিছে সেইখিনি সময়ত আপুনি এটা কথা কৈছিলে যে আচলতে আমাৰ ইংৰাজী মাধ্যমৰ যিখিনি কিণ্ডাৰ গাৰ্টেনৰ নিচিনা যিখিনি স্কুল যিখিনি গাঁৱে ভূঞে আমাৰ চানি ধৰিছে আচলতে আমাৰ মাতৃভাষা মাধ্যমত তেনেকুৱা কিছুমান প্ৰাক বিদ্যালয়ৰ কিছুমান স্কুলৰ দৰকাৰ আছিলে এইটোক আপুনি অসম সাহিত্য সভাত জড়িত হোৱাৰ কথাও কৈছিলে পৰামৰ্শ দিছিলে কিন্তু এতিয়া যিটো পৰিৱেশ সেইখিনি কৰাৰ কাৰণে এতিয়া আৰু সময় আছেগৈনে আমাৰ হাতত সময় আছে আচলতে মই যোৱাকালি ঘগ্ৰাপাৰত গৈছিলোঁ দেই এখন স্কুলৰ প্ৰাইমেৰী স্কুল তাৰে তেখেত পুতুল মহন্ত ডক্টৰ সেইখন স্কুলৰ পাছ কৰা তেওঁৰ এই অঞ্চল মোক লৈ গ'ল স্কুলখনত আমি সময় কটালোঁ পুতুল মহন্তই তেওঁৰ ভতিজাক দুগৰাকীৰ মোক পৰিচয় কৰাই দিয়ে তেওঁৰ ঘৰতে মই দুপৰীয়া ভাত খালোঁ দুইটা ল'ৰা ইমান সুন্দৰ ঘগ্ৰাপাৰ স্কুলখনত সিহঁতি পঢ়ি আছে এটা পইচা সিহঁতি ফিজ দিবলগীয়া হোৱা নাই চৰকাৰী স্কুলত সিহঁতি পঢ়ি আছে আৰু সৰুজনে সি নেশ্যনেল কিবা এটা বৃত্তি এটা পাইছে 4 বছৰত 40,000 নে 50,000 টকা পায় সেইটো নেশ্যনেল কম্পিটিশ্যন কৰি পেলাই সেই বৃত্তিটো পাইছে গতিকে তাৰ কিতাপ কাগজখিনিৰ খৰচ 4 বছৰলৈ তাৰ চিন্তা নাই আৰু মই দুটাকে কৈছোঁ যে তহঁত খুব ভাল কাম কৰিছা তোমালোক দুটাই মানে আজিৰ তাৰিখতো আমাৰ মাক দেউতাকক মোৰ ল'ৰা ছোৱালীটো তাত চৰকাৰী স্কুললৈ গৈছে আমাৰ ইয়াতে যেনেকুৱা তাতো তেনেকুৱা আমাৰ যিখিনি ইমিগ্ৰেণ্ট আমাৰ ডক্টৰ আমি অলপ হাই পজিশ্যনত আছোঁ নহয় আমি আমাৰ ল'ৰা ছোৱালীক চ' কল প্ৰাইভেট স্কুলত পঠাওঁ তাতে মাহত আপোনাৰ 1,000 পাউণ্ড ফিজ 1 লাখ টকাৰ ফিজৰ স্কুলত পঢ়াওঁ মোৰ ল'ৰা ছোৱালীটো তাতে চৰকাৰী স্কুলত গৈছে মই এটা পইচাও খৰচ নকৰোঁ সিহঁতৰ কাৰণে এই যিটো মাক দেউতাকৰ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত এটা বিশ্বাস লাগিব আৰু তুমি যেতিয়া সাধাৰণ স্কুল এখনত যাবা আৰু লগত যদি নিজৰ শিক্ষাৰ এটিটিউডটো থাকে অনুসন্ধিত থাকে যিটো আমি অলপ আগতে আলোচনা কৰিছোঁ আচলতে সেইটোহে উৎকৰ্ষ সাধনৰ কাৰণে সেইখনহে আচল পঢ়াশালী কাৰণ ছেল্ফ লাৰ্ণিংটো যেতিয়ালৈকে নাহে মানুহে ল'ৰা এজনৰ তাক তুমি ভাটৌৰ নিচিনাকৈ শিকুৱাই পেলাই তুমি তাক কেতিয়াও মানুহ কৰিব নোৱাৰা এইটো এটা অসম্ভৱ বস্তু এটা গতিকে আজিৰ তাৰিখতো মোৰ আজি মই যদি কামৰূপ একাডেমীত নগৈ দেউতাই যদি মোক ডন বস্কোত পঠিয়ালেহেঁতেন খুব সম্ভৱতঃ মই আজি যিটো মানুহ হৈছোঁ তাতকৈ অকণমান তলৰ লেভেলৰ মানুহ হ'লোহেঁতেন গতিকে মোৰ কথা হ'ল ল'ৰা ছোৱালীক অপেন ৱৰ্ল্ডত এৰি দিব এইখিনি কনফিডেঞ্চ মাক দেউতাকৰ থাকিব লাগে মধ্যবিত্ত মাক বাপেক এযোৰাই যদি ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকৰ সামান্য বিশ্বাস থাকে নহয় তেওঁলোকে এইবিলাক টকা পইচা দি ভালৰো ভাল স্কুল বিচাৰি ফুৰা একেবাৰে এটা অৰ্থহীন এটা কথা এটা মই মোৰ জীৱন অভিজ্ঞতাৰ পৰা মই কৈছোঁ মই সদ্য অবজাৰ্ভেশ্যনৰ পৰা কৈছোঁ এই ল'ৰা দুটাৰ কথা এই দুটা ল'ৰাই হয় ডাক্তৰ হ'ব নহয় ইঞ্জিনিয়াৰ হ'ব নহয় ACS অফিচাৰ হ'ব ঘগ্ৰাপাৰৰ মই যিজন ল'ৰাৰ কথা তোমাক মই ক'লোঁ কিন্তু এইবিলাকেই আৰু এটা কথা যিটো মই কৈছিলোঁ যিটো প্ৰসংগ তুমি আনিছিলা কিণ্ডাৰ গাৰ্টেনবিলাক হোৱাটোৱে কিমান ক্ষতি কৰিছে এই কিণ্ডাৰ গাৰ্টেনত পঢ়া গাঁৱে ভূঞে পঢ়া আধা ল'ৰা ছোৱালী গৈ পেলাই তাহাঁতে কোনো কামৰ কাৰণে উপযুক্ত নোহোৱা মানুহ একোজন হৈ পৰিব
একেবাৰে উপযুক্ত নোহোৱা মানুহ এজন হৈ পৰিব। অসমীয়াত যদি শিকিলেহেঁতেন, পঢ়িলেহেঁতেন, অন্ততঃ ভাষাটো শুদ্ধকৈ কৰিলে, শুদ্ধত লিখিলেহেঁতেন, নিজৰ ওপৰত আত্মবিশ্বাস হ'লহেঁতেন, হয় দে মনৰ ভাৱটো মই ফুটাই ক'ব পাৰোঁ। আজি মই মোৰ মনৰ ভাৱখিনি ফুটাই কৈছোঁ, এইটোক কয় আৰ্টিকুলেশ্যন বুলি। আজি মানুহৰ আৰ্টিকুলেশ্যন নোহোৱা হৈ গৈছে ইংৰাজী অসমীয়াৰ মাজত। আৰে বাবা, আজিতো ইংৰাজীত মানুহে কথা ক'ব নালাগে। আজিকালি এপ এটাত মই যদি দুজন মই চাইনিজ মানুহ এটা লগ পাওঁ, মই অসমীয়াত যদি আৰ্টিকুলেশ্যনখিনি ভাল কৰোঁ, সি মোৰ কথাখিনি চাইনিজ ভাষাত সি লগে লগে ইনষ্টেণ্টেনিয়াছলি শুনিব আৰু তাৰ চাইনিজখিনি মই অসমীয়াত শুনিম। তেনেকুৱা এটা সময়ত নিজৰ ভাষা সংস্কৃতি কোনে বাদ দিয়ে? এই যিবিলাক মূৰ্খামি এটা পৰিৱেশ চলি আছে, এইটো এটা অভাৱনীয় এটা কথা এটা। আজি জাপানিজ, চাইনিজ, তেওঁলোকে মই সিদিনাখন এয়াৰপৰ্টত চাইনিজ জাপানিজ মই ধৰিব নোৱাৰিলোঁ। মোক বেলফাষ্ট এয়াৰপৰ্টৰ মোক কিবা টাইমিঙৰ কথা সুধি আছে। তাৰপিছত মই কোৱা কথাখিনি বুজা নাই, সি এপটো উলিয়াই দি কৈছে প্লিজ, ইমান ইংৰাজীও ক'ব নালাগে, মানে মোক ইয়াতে ক'বলৈ। মই কথাখিনি মোৰ মতে কৈছোঁ, তাই বুজি পালে এইখিনি কথা ক'বলগীয়া আছিল মোৰ। ক'ত ফ্লাইট যাব, কোনটোৰ পৰা লেনৰ পৰা যাব, গম পাই গ'ল। ভাষাটো যে সমস্যা নহয় সেই কথাটোৱে আমি উপলব্ধি কৰিব পৰা নাই এতিয়ালৈ। ভাষাটো যে সমস্যা নহয়, আৰু এটা কথা, ইংৰাজী কোৱাটো শিক্ষিতৰ পৰিচয় নহয়, সেইটো এটা ভুল ধাৰণা চলি আছে। আজি যে ইংলেণ্ডত আধা মানুহ যিবিলাক ইষ্ট ইউৰোপীয়ান কাণ্ট্ৰিৰ পৰা যায়, চাইনাৰ পৰা যায়, তেওঁলোকৰ হীনমন্যতা নাই যে মই ভালকৈ ইংৰাজী ক'ব পৰা নাই। আনকি আমিও যেতিয়া তাতে যাওঁ, মোৰ ইংলিছ কাউণ্টাৰ পাৰ্টজনে মই ইংলিছ ক'ব পৰা নাই বুলি মোৰ ভুল ধৰি নাথাকে নহয়। মোৰ কথাখিনি বুজি পাব লাগে ছেফলি। মই ডাক্তৰ মানুহ, মই ছেফলি কমিউনিকেট কৰিব পাৰিব লাগিব। মইতো বিশুদ্ধ গ্ৰামাটিকেলি কাৰেক্ট ইংৰাজী ক'ব লাগিব বুলি কথা নাই। সাহিত্যৰ কথা নাহে, এটা সাহিত্যৰ কথাটো অহা নাই ইয়াতে বহু ভুল প্ৰেক্টিকেল ইংলিছ আমি শিকিব লাগে। এতিয়া চোৱা, আমাৰ আৰু এটা কথা, ভাষাৰ মাধ্যম লৈ মাজতে অকণমান হেৰি হৈছিলে যে চৰকাৰে ইংৰাজীটো অকণমান সোনকালে দ্বিভাষিক কৰিবলৈ বিচাৰিছিলে। সেই লৈও এটা ডাঙৰ বিতৰ্ক হৈছিলে যে কেলেই দ্বিভাষিক, সেইটোও ষড়যন্ত্ৰ। কিন্তু ওপৰৰ লেভেলত অলপ কাৰিকৰী বিদ্যাৰ কাৰণে ইংৰাজী বা আমাৰ অংক বা বিজ্ঞানখিনিৰ গণিতৰ ইংৰাজীৰ পৰিভাষাখিনি জনাটো দৰকাৰ। আজি মাধ্যাকৰ্ষণটো গ্ৰেভিটেশ্যন, সেইটোতো জানিব লাগিব ল'ৰা এজনে, অন্ততঃ সিমানখিনি ইউনিভাৰ্চেল লেংগুৱেজ গ্ৰেভিটেশ্যন। ইংৰাজী এটা ইউনিভাৰ্চেল লেংগুৱেজৰ নিচিনা হৈছে, যিহেতু তাত সূত্ৰ আছে, তত্ত্ব আছে, এইখিনি কমিউনিকেট কৰি। মাধ্যাকৰ্ষণ বুলি ক'লে এপ লগালে হয়তো বুজি পাব, কিন্তু আৰু দৈনন্দিন কথা বতৰাটো আৰু এপ লগাই কৰা নহয়। সেইখিনি মই এটা ডিপাৰ্টমেণ্টত কৰিম। এই মানুহৰ যিটো ইণ্টাৰনেল থট প্ৰচেছিং যিটো হয় নহয়, সেইটো লেংগুৱেজত নহয়। শিকা লেংগুৱেজ অসমীয়া, ইংৰাজী, হিন্দীত এই থিয়ৰীৰ বস্তু দেই। মই নিজে উদ্ভাৱন কৰা নাই সেইবিলাক কথা, পঢ়িব পাৰে মানে মই এইটোৰ পৰা হেৰি কৰি। মানুহৰ এটা বোলে প্ৰাইভেট লেংগুৱেজ থাকে, আৰু সেই প্ৰাইভেট লেংগুৱেজটো অসমীয়া, ইংৰাজী, জাপানিজ ভাষাত নহয়। ইটছ এ প্ৰাইভেট লেংগুৱেজ। মই যে ৰাতি শুম, কথাবিলাক যে বিভিন্ন কথা যে মোৰ মনলৈ ভাৱ আহিব, মই যে প্ৰচেছিং কৰিম, ব্ৰেইনত এটা মোৰ ধাৰণাৰ সৃষ্টি হ'ব যে এই বাদ্যযন্ত্ৰটো কেনেকৈ বনায়, কেনেকৈ বজায়, এই যিখিনি মোৰ যে মই হাতেদি কাম এটা কৰিম, এইখিনি মোৰ প্ৰাইভেট লেংগুৱেজে প্ৰচেছ কৰি মোক সেইখিনি মই বুজি পাওঁ, ধাৰণাটো হয়। কোনো নিৰ্দিষ্ট লেংগুৱেজত নহয়। গতিকে আল্টিমেটলি শিক্ষণটো, ধ্যান ধাৰণাৰ গঠনটো প্ৰাইভেট লেংগুৱেজতেই হয়। কিন্তু এতিয়া কালচাৰৰ ফালৰ পৰা আমি ভাষাটো যদি আমি সমৃদ্ধ নকৰোঁ, ভাষাটোৰ যদি চৰ্চা কৰা মানুহ বা বুজি পোৱা মানুহ, আজি মই কেতিয়াবা মই হেৰি লিখোঁ, মই কেতিয়াবা মোৰ ভাষাবিলাক অকণমান হেৰিত লিখোঁ। কেতিয়াবা মই জানো যে এই ভাষাত লিখিলে বহুত মানুহে এই শব্দটোৰ অৰ্থই বুজি নাপাব, সেইটো মই জানিও লিখোঁ। কাৰণ ভাষাটো ডাইলুট কৰিব নোৱাৰি। এতিয়া মই যদি প্লেয়িং টু দি গেলাৰী কৰিব খোজোঁ, মই চাৰিটা লাইনত নীলা বেকগ্ৰাউণ্ড দি পেলাই মই এনেকুৱা কিছুমান কথা লিখিব পাৰোঁ, মোৰ লাইকৰ অন্ত নোহোৱা হ'ব মোৰ ফেচবুকটোত। সেইটো কৰিব খোজা নাই। মই এইটো প্ৰসংগতে আপুনি আগতে এবাৰ কৈছিল যে আমাৰ আচলতে অসমীয়া ভাষাৰ কিতাপ পত্ৰ এটা ডিজিটেল আৰ্কাইভ আচলতে দৰকাৰ। ডিজিটেল আৰ্কাইভৰ কথা আপুনি সেইখিনি সময়ত খুব এলাবৰেটলি কথাখিনি কৈছিলে। আমাৰ বুক বাইট ষ্টুডিঅ' মই আপোনাক কৈছোঁৱেই যে বুক বাইট ষ্টুডিঅ' এটা ই বুকৰ প্ৰকল্প এটা আৰম্ভ কৰিব খুজিছে। এই অসমীয়া ভাষাৰ কিতাপখিনিৰ ই বুকৰ সম্পৰ্কত আপুনি কি ধৰণে ভাবে? এই কথাটো আচলতে কিমান দৰকাৰী বা কি ধৰণে কৰিব লাগে? এইটো অতি দৰকাৰী। মই প্ৰথম মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ দেই। মই কিণ্ডলত মোৰ কিতাপকেইখনেই উপলব্ধ কৰাবলৈ কিণ্ডলত মই নোৱাৰিলোঁ। কাৰণ কিণ্ডলে এতিয়া মই লাষ্ট 1 yearত কি ডেভেলপমেণ্ট হৈছে মই নাজানো, এতিয়াও লোৱা নাই। বেংগলী আৰু অসমীয়াটো কিণ্ডলে লোৱা নাই এতিয়াও। মই সদায় এইটো লাগি থাকোঁ। তাৰপিছত ইভেঞ্চুৱেলি মই গুগল বুকছত মই সেইখিনি মই দিবলৈ পাৰিলোঁ। গুগল বুকছৰ যিটো ই পাব ফৰ্মেট আছে, সেইটোত কিতাপখন যায়, দিব পাৰি।
সেইটো হ'ল এটা প্ৰধান অসুবিধা এটা আমি আমাৰ যদি নিজৰ চলিউশ্যন এটা নাথাকে সেইটো এটা কথা এটা আৰু তাৰ উপৰিও আমাৰ যদি আমাৰ এটা নেটিভ এটা আমাৰ নিজস্ব আমাৰ যদি এটা কাষ্টম আমাৰ এখন প্লেটফৰ্ম আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমাৰ বহু পুৰণি কিতাপ যিবিলাক কিতাপ এতিয়া পাব্লিক ডমেইনত বুলি যিটো কয় কপিৰাইটবিলাক তাৰ নোহোৱা হৈ গৈছে আমি তেনেকুৱা কিতাপ উপলব্ধ হৈ আছে প্ৰিণ্টত নাই কিন্তু ডিজিটেল কপিটো আছে PDF-টো আছে সেইবিলাক যদি আমি আচলতে এতিয়া সহজলব্ধ এক্সেচিবল কৰিব পাৰোঁ আমাৰ আজি সূৰ্যকুমাৰ ভূঞাই লাচিত বৰফুকনখন লিখি থৈ গৈছিলে নহয় জানো কিন্তু সেইখনটো আমাৰ নতুন ল'ৰা ছোৱালীয়ে পঢ়ো বুলি ক'লেও পঢ়িবলৈ নাপায় কিতাপখন আচলতে ফ্ৰী কিন্তু সেইখন প্ৰিণ্ট কৰি কোনেও কৰা নাই হয়তো এইটো অৰ্থ কৰি নহয় কিন্তু এতিয়া আমি কিতাপ প্ৰিণ্ট কৰি গছ আৰু প্ৰকৃতি ধ্বংস কৰাৰো দৰকাৰ নাই গতিকে লাচিত ফৰ এক্সাম্পল সেইখন কিতাপেই যদি ইভেন মূল কিতাপখনো নহয় তাৰে সাৰাংশখিনিও যদি আমি বুক কৰি পেলাই আমি দিওঁ সহজলব্ধ হৈ গ'ল আজি ফটকৈ লাচিত বৰফুকনৰ কথা আমাৰ জানিবলৈ মন যায় তেওঁ মোমাইক কাটিছিলে অকল সেই কথাটোৱে আমি জানো তাৰ আগেও একো নাজানো পিছেও একো নাজানো সকলোৰে মুখে ভাতৰ নিচিনাহে একেটাই লাইন একেটাই লাইন মহাপুৰুষ শংকৰদেৱৰ বিষয়ে আমি কিমানখিনি কথা জানো বাৰু 120 বছৰীয়া এটা জীৱন 32 বছৰ বয়সত তেওঁ গোটেই ভাৰত ভ্ৰমণ কৰিছিলে প্ৰথমতে আহোম ৰজাৰ তেওঁ বিদ্বেষ প্ৰথমতে আহোম ৰজাৰ তেওঁ পাইছিলে পিছত আহোমৰ লগত কোচ ৰজাৰ পৃষ্ঠপোষকতা পালে ক'ত এই কিমান মনোৰম কাহিনী তেওঁৰ জীৱনটো এটা তেওঁ প্ৰথম আদি সময়ছোৱা তেওঁ গাৰ্হস্থ্য জীৱন পালন কৰিছিলে তেওঁ বিয়া কৰাইছিলে জীয়ৰী এগৰাকী জন্ম হৈছিলে হৰি জোঁৱাই বিয়া হৈছিলে হৰিক সকলোখিনি তেওঁ বৰদোৱাৰ তাৰে ক্লেনটোৰ দায়িত্বটো দি পেলাই তেওঁ ওলাই গ'ল গাৰ্হস্থ্য সম্পূৰ্ণ কৰি তেওঁ বানপ্ৰস্থত গৈছে সন্ন্যাসৰ জীৱন লৈছে কি সুন্দৰ এটা কিমান এটা মানে কাহিনী এটা এইবিলাক কথা আমি এইবিলাকৰ বিষয়ে আজি আমাৰ পুৰণা নগেন শইকীয়াদেৱৰ পৰা আদি কৰি আমাৰ মহেশ্বৰ নেওগ এইবিলাকে কি ধৰণৰ কাম কৰি থৈ গৈছে মই জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ কথা মই বাদেই দিছোঁ এনেকুৱা অমূল্য সম্পদ কিছুমান আমাৰ আছে archive.org-ত মই মাজে মাজে চাওঁ এইবিলাক চাই পেলাই মোৰ কেনেকুৱা যে লাগে সেইবিলাকে যদি তোমালোকে এতিয়া কনচাইজ কৰি তাৰ চামাৰি কৰি কিতাপখনটো কিতাপৰটো চামাৰি কৰাটো এটা আৰ্ট এটা সেইটো এটা সাহিত্য কৰ্ম হয় নহয় গতিকে কিতাপবিলাকৰ যদি তোমালোকৰ চামাৰি কিছুমানো তোমালোকে দিব পাৰা মানুহক আৰু তাৰ লগে লগে কাৰণ বস্তু এটাৰ ব্যৱসায়িক এটা ভিত্তিও লাগিব কাৰণ হয় তোমাক কিবা ফাণ্ডিং লাগিব চৰকাৰ পৃষ্ঠপোষকতা CSR ফাণ্ডিং নতুবা কিবা এটা ব্যৱসায়িক এটা এটা লাগিব তোমালোকে আজিকালি পঢ়া শুনাৰ কাৰণে কম্পিটিটিভ এক্সামিনেশ্যন ইত্যাদি ধৰণৰ বস্তু এইখিনি তোমালোকে ব্যৱসায়িক হিচাপে ৰাখিব পাৰা আৰু কিছুমান সমল তোমালোকে এটা ছাৰ্ভিচ হিচাপে দিব পাৰা নতুন যিটো আমাৰ নতুন উঠি অহা প্ৰজন্ম আছে এই ধৰা ছেল্ফ ডিৰেক্টেড লাৰ্ণিঙৰ কথা কত কিমান কথা আমি ল'ৰা ছোৱালীক আজি মোৰ 12-18খন মই 12 এইটো 12 বছৰ গতিকে 11 পূৰণ 12 বুলি যদি ধৰা 130-40টা মই আৰ্টিকল লিখিছোঁ প্ৰত্যেক মাহে নিৰৱচ্ছিন্নভাৱে ক'ভিডৰ সময়ত 2-4টা সংখ্যা ওলোৱা নাছিলে সেইখিনিকে মই মানুহৰ মাজলৈ লৈ যাব যদি পাৰিলোহেঁতেন চলিখনটো 5,000 মানুহৰ হাতত পৰে আজি যদি মই মোৰ গোটেই সেইখিনিকে তোমালোকে কৰা যদি মই একেবাৰে খুব সাদৰেৰে মই তোমালোকক ডিজিটেল পাব্লিকেশ্যন সেইখিনি মই তোমালোকক মই তেনেকৈ আমাৰ লিখকসকল আগবাঢ়ি আহিব পাৰে থাকক এটা ব্যৱসায়িক প্ৰিণ্ট বুক কিন্তু আমি কিছু বস্তুটো আমাৰ বিনা পইচাটো আমি দি দিব পাৰোঁ কোনো ধৰণৰ ৰয়েলটি ক্লেইম নকৰাকৈ আলোচনীখনৰ আৰ্কাইভটো বৰ ইম্পৰ্টেণ্ট কথা আৰ্কাইভটো ইম্পৰ্টেণ্ট কথা 12-18 এতিয়াৰ খণ্ডখিনি এতিয়া মোৰ যদি মোৰ ছোৱালীজনীক মই পঢ়ুৱাবলৈ লওঁ তাৰ 12 বছৰ আগৰ 12-18 খণ্ড কেনেকুৱা আছিল কাৰণ তাতো দৰকাৰী কথা আছিলে আৰু হোমেন বৰগোহাঁই ছাৰৰ মানে এটা ড্ৰিম প্ৰজেক্ট আছিলে ছাৰে মোক এই কথাটো লৈ পেলাই কিমান যে প্ৰশংসা কৰিছিলে কাৰণ ছাৰৰ এটা মনৰ ইচ্ছা আছিলে তেখেতে এখন কিশোৰ আলোচনী আৰম্ভ কৰিছিলে সেইখন যে মৰি গ'ল সেই বেদনাটোৱে ছাৰক দহি খাইছিলে ছাৰে যেতিয়া এইখনৰ কথা শুনে মোৰ লগত এটা কথা বাৰ্তা তেখেতে এইটো অকল 12-18 ওপৰতে কৰিছিলে মই কেতিয়াবা চাই ইমান ভাল লাগে ছাৰে বৰ মানে আমাক প্ৰশংসা সেইকাৰণে আমি আজিও ছাৰ যে আমাৰ পৰামৰ্শদাতা আছিলে আমাৰ মূল পৃষ্ঠাটোৰ পৰা সেই নামটো আমি আজিও এৰি দিয়া নাই সদায় থাকি আছে হয় হেৰি কথা মই আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ অকণমান আচলতে কথাটো অকণমান প্ৰাসংগিক হয় নহয় এতিয়া আপুনিহে ক'ব যে আপুনি সুদীৰ্ঘদিন ইংলেণ্ডত বসবাস কৰি আছে
তাত আমাৰ অসম সাহিত্য সভাৰ এটা শাখাও আছে। হয়। এই আমি যিখিনি কথা পাতিলোঁ, এই ধৰণৰ কথা তাত কিবা চিন্তা কৰাৰ পৰিৱেশ বা অৱকাশ আছে? তাৰে পৰিৱেশ মানুহখিনি হ'ল কি, আজি ডিজিটেল যুগ অহাৰ আগলৈকে এটাতো ডাঙৰ অসুবিধা হ'ল মানুহখিনিতো আমাৰ একগোট হৈ এক ঠাইতে নাই। বছৰত কিবা এটা বা বছৰত এটা বা দুটা কিবা এটা অনুষ্ঠান পতা হয়, তাতে খুব চেষ্টা যত্ন কৰি আমাৰ সংগঠকসকলে 50গৰাকী 100গৰাকী মানুহ কোনোমতে তাত এছেম্বল কৰোৱাই, গোট খায়। গতিকে এইটো শিক্ষিত কথাটো কিমান এনাৰ্জি গুচি যায়। কামবিলাক স্বতঃস্ফূৰ্তকৈ কৰিবলৈ হ'লে এই ধৰণৰ এক্সট্ৰা য'ত এনাৰ্জিটো গুচি যায়, গতিকে পৰিৱেশটোৰ মই কথোৱেই, গতিকে পৰিৱেশটো অনুকূল নহয়, মই প্ৰথম কথাটো ক'লোঁ। গতিকে এতিয়া অনলাইন এইটো অহাৰ পৰা হয়তো আমি কিছু অনুকূল পৰিৱেশ এটা হয়তো আমি সৃষ্টি কৰিব পাৰিব লাগে নিয়মমতে। এই ধৰণৰ আজি আমি যেনেকৈ কথা পাতিছিলোঁ, এইখিনি কথা আমি এখন অনলাইন ফৰামতো আমি স্বতঃস্ফূৰ্তভাৱে 3জন মানুহে লগ লাগি পাতিব পাৰোঁ। সেইটো ইউটিউবত গ'লে কোনোবাই শুনিব পাৰে। আৰু আমাৰ তাতে প্ৰধান দিগদাৰী হৈছে, অলপ আগতে তুমি শুনা পালা, মোৰ ল'ৰাটোৱে মোৰ লগত ইংলেণ্ড এইমাত্ৰ ফোনটো আহিছিলে, অসমীয়াতে কথা পাতিছোঁ। ইয়াৰে মোৰ ভতিজাই ফোন কৰিছে নে ল'ৰাই ফোন কৰিছে তুমি গম নাপাবা, আমি অসমীয়াতে কথা পাতিছোঁ। কিন্তু আমাৰ তাতে সেইটো এটা অসুবিধা হৈছে, যিটো আমি ছেকেণ্ড জেনেৰেশ্যন বুলি কওঁ। কি কাৰণে নাজানো, ইয়াতে যেনেকৈ ইংৰাজী স্কুলত নিশিকালে ল'ৰাটোৰ জীৱন ধ্বংস হ'ব, তাতেও তেওঁলোকৰ এটা ধাৰণা, ল'ৰাটোৰ লগত যদি আমি অসমীয়াত কথা পাতোঁ, তেওঁৰ ইংৰাজীটো কিবা প্ৰকাৰে যেন উইক হৈ যাব, তেনেকুৱা এটা মানুহৰ মনত এটা ভুল ধাৰণা এটা আছে। কনফিউজ হৈ যাব বুলি কয় তেওঁলোকে, যে ঘৰত অসমীয়া বাহিৰত ইংৰাজী কনফিউজ হৈ যাব। আচলতে ভাষাৰ ক্ষেত্ৰত তেনেকুৱা কথা নাই। আজি আমাৰ ল'ৰাবিলাকে আজিকালি হিন্দীও কয়, ইংৰাজী কয়, যদি বঙালী এলেকাত আছে বঙালীও ক'ব। তাহাঁতক যিমানে এক্সপ'জাৰ দিবা, এই উঠি অহা সময়খিনিয়ে হ'ল ভাষা শিকাৰ সময়। তাকে নকৰি আমাৰ নতুন প্ৰজন্মটোৰ মাজত আমাৰ অসমীয়া ভাষাৰ চৰ্চা তাতে নাই। আচলতে খুব কম, 10% বুলি ক'লেও মই বঢ়াই কোৱা হ'ব। যাৰ মোৰ ল'ৰা ছোৱালী যেনেকৈ অসমীয়া কয়, তেনেকৈ অসমীয়া কোৱা ল'ৰা ছোৱালী মই যদি শতাংশৰ হেৰিত কওঁ, হয়তো 10%, 15%, মই বঢ়াইহে কৈছোঁ অকণমান। কোনোবাই ষ্টেটিষ্টিক্স উলিয়াব পাৰে, এইবিলাকো অধ্যয়নৰ বিষয়। মানে ছেকেণ্ড জেনেৰেশ্যন এইটো এটা ডাঙৰ সমস্যা আচলতে। এইটো তেওঁলোকে হয়তো এই মানে আমাৰ সংস্কৃতি জনা কথা বেলেগ, কিন্তু তেওঁলোকে ভাষাটোৱে হয়তো ক'বই নাজানে। ভাষাটো তেওঁলোকে বুজি পাওঁ বুলি কয়, কিছুমানে হয়তো বুজি পায়, কিন্তু এতিয়া বুজি পোৱা কথাটোকে আমি কেনেকৈ বিশ্বাস কৰিম যদি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বা এতিয়া বুজি পাওঁ বুলি ক'লে মানিব লাগিব বুজি পাইছে, কিন্তু সেইটো কোৱা কথা বাৰু। আছাম ফৰাম অফ গ্ৰেট ব্ৰিটেইনৰ ভূমিকাটো তেওঁলোকে কেনেধৰণৰ কামৰ সৈতে জড়িত বা কি ধৰণৰ? আছাম ফৰাম অফ গ্ৰেট ব্ৰিটেইনটো এটা খুব সৰু অৰ্গেনাইজেশ্যন এটা, মই জড়িত আছিলোঁ। এতিয়া মোৰ পৰিবাৰে তাই অকণমান সক্ৰিয় সেইটোত আচলতে তেওঁলোকে একেবাৰে সীমিত সাধন লৈ পেলাই তেওঁলোকে বছৰত এখন অনলাইন কনফাৰেঞ্চ পাতে, অসমৰ বিভিন্ন সমস্যাৰ ওপৰত এটা কনফাৰেঞ্চ পাতে। কিন্তু তেওঁলোক কোনো মানে ছ'চাইটি বা হেৰি নহয়, ইটছ এন এছেম্বলি অফ এ লাইক মাইণ্ডেড পিপল। কিন্তু আমাৰ তাৰে সমাজখনে যে এই উদ্যোগটোকেই যে বাহ দিছে, যে তাৰ লগত যোগাত্মকভাৱে জড়িত হৈছে, তেনেকুৱা নহয়। তাৰো নথকা 2, 4, 5গৰাকী, 6গৰাকী, 7গৰাকী, 10গৰাকী মানুহে নিজাকৈ কিবা অলপমান কাম কৰি আছে। কিন্তু সমাজ হিচাপে মইতো দেখা নাই। এতিয়া মোক ক'লে হয়তো 10 গুণ মানুহে বিচাৰিব পাৰে, কিন্তু মইতো তেনেকুৱা কোনো উদ্যোগ দেখা নাই যে যিটোৰ পৰা আমি কিবা এটা অনুকৰণ কৰিব পাৰোঁ বা মনটো ভাল লাগে। তেনেকুৱা হেৰি মই দেখা নাই। আমাৰ মই মন কৰিছোঁ যে 2026 চনৰ আৰম্ভণিতে গুৱাহাটীত এখন প্ৰৱাসী বিশ্ব অসমীয়া সন্মিলন কৰাৰ কথাও চিন্তা কৰা হৈছে। এইটো বৰ গুৰুত্বপূৰ্ণ আচলতে এই আয়োজনটো। আপুনি কেনেকৈ প্ৰত্যাশা কৰে এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক কেনেদৰে সমৃদ্ধ কৰিব পাৰে? মই ইনিচিয়েটিভটোৰ লগত ময়ো এজন আহ্বায়ক হিচাপে জড়িত হৈ আছোঁ। যে আমাৰ এইটো ধাৰণাটো এনেকুৱা আছিল যে গ্ল'বেল ডায়াস্প'ৰা এনগেজমেণ্ট ইনিচিয়েটিভ, যে আমি গ্ল'বেল আমাৰ ডায়াস্প'ৰাটো ইনক্লুডিং ইণ্ডিয়া, মানে অসমৰ বাহিৰত থকা ভাৰতৰ প্ৰদেশ আৰু বাহিৰত যিসকল আছে, তেওঁলোকক আমি কেনেকৈ এনগেজ কৰাওঁ অসমখনৰ উন্নয়নৰ কাৰণে, ইয়াতে তেওঁলোকে কেনেকৈ এনগেজ হ'ব পাৰে। কাৰণ বাহিৰলৈ গ'লে দূৰ হৈ যায়, চকুৰ আঁতৰ মনৰ আঁতৰ, এই ধৰণৰ আমি তেওঁলোকে কেনেকৈ এনগেজ কৰাওঁ এটা প্ৰণালীবদ্ধভাৱে। তাৰে প্ৰচেষ্টাৰ এটা অংশ হিচাপে এখন প্ৰথমবাৰৰ বাবে এখন সন্মিলন আয়োজন কৰা হৈছে। এতিয়া সন্মিলনখনে এটা শ্বেপ এটা লৈছে, প্ৰায় 40-45গৰাকীমান বাহিৰৰ প্ৰৱাসী লোক আহিব, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, জাপান, আমি এইবিলাকৰ পৰাও ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু এইসকল লোক খুব আন্তৰিকতাৰে আহিছে। তেওঁলোকে আমি যিসকল মোৰ নিচিনা অকণমান পৰিচিত প্ৰৱাসী যেনেকুৱা আছে আমেৰিকা, ইংলেণ্ডত, তেনেকুৱা ধৰণৰ নহয়, তেওঁলোক অপৰিচিত।
তেওঁলোকৰ লিডাৰশ্বিপ কৰি মই অসমত আহি ইণ্টাৰভিউ দি মোৰ নিচিনা তৰল মানুহ নহয় ইণ্টাৰভিউ এতিয়াই তোমাৰ মই ইণ্টাৰভিউ দিলোঁ মই গৈ দেখুৱাম কাৰোবাক মইহে ইণ্টাৰভিউ দিলোঁ পেপাৰত নাম ওলাইছে এই ধৰণৰ মানুহ নহয় এইটো মোৰ ভাল লাগিছে যে এইখিনি মানুহে সঁচাকৈ তেওঁলোকে নীৰৱে কাম কৰি আছে অসমৰ কাৰণে কিবা এটা কৰিব খোজে আৰু প্ৰায় গোটেইখিনি মানুহেই একোখন পেনেলৰ তেওঁলোক পেনেলিষ্ট হৈছে আমাৰ খুব ইম্প্ৰেছিভ প্ৰগ্ৰাম এটা হৈছে গতিকে এতিয়া হ'ব কি প্ৰথমবাৰৰ কাৰণে যে এই পেনেল ডিছকাশ্যনবিলাক 3 দিনীয়া আমি লোকেল ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বা লোকেল হায়াৰ এডুকেশ্যন ইনষ্টিটিউটৰ ষ্টুডেণ্ট আৰু ফেকাল্টি মেম্বাৰ আমি তেনেকুৱা 250মান আমি দৰ্শক আমি পাম ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে ফ্ৰী কৰিব পাৰিব আৰু আমাৰ বাহিৰৰ পৰা অহা মানুহখিনি তেওঁলোক পেনেলিষ্ট হ'ব আমাৰ ভিতৰৰ মানুহো আছে বহুখিনি গতিকে এটা বৌদ্ধিক এটা আলোচনা স্পেচ ছায়েন্সৰ পৰা আদি কৰি আমাৰ এই যিটো চিলিকন আমাৰ এইটো ছেমিকণ্ডাক্টৰ ইত্যাদি বিভিন্ন এটা ৱাইড ৰেঞ্জিং টপিকৰ ওপৰত মাল্টিডিচিপ্লিনাৰী ডিছকাশ্যন হ'ব আৰু ল'ৰা ছোৱালীখিনিৰ লগত ইণ্টাৰেকশ্যন কৰিব গতিকে এতিয়া এইটো চালুকীয়া প্ৰচেষ্টা এটা আমি চাওঁ এইটোৰ পৰা যদি 10-15জন 20গৰাকীমান আমাৰ এই ধৰণৰ লোকে যদি কয় এইটো আমি এটা আনুষ্ঠানিক ৰূপ দিওঁ আমি এটা সংগঠন এটা খোলোঁ এটা নট ফৰ প্ৰফিট কোম্পানী এটা খুলি লৈ আমি এইটোৰ জৰিয়তে অলপ দান বৰঙণি বা যি ধৰণে পায় আমি নিজে দি এই ধৰণৰ প্ৰয়াস এটা আমি চলাই ৰাখোঁ সৰু কিছুমান এক্সাম্পল প্ৰজেক্ট কৰোঁ যে মোৰ নিজৰ গাঁওখনতে 4জন মানুহ ওলাব মঙলদৈৰ পৰা যোৱা 4জন মানুহ ওলাব তেওঁলোকে যদি নিজৰ গাঁৱৰ ওচৰে পাজৰে এটা প্ৰতিষ্ঠান এটা বিচাৰি লয় যে আমি এটা 10 লাখ টকা খৰচ কৰিম 4জনে মিলি এটা ছ'লাৰ পেনেল আমি লগাই দিম স্কুলখনত এই ধৰণৰ সৰু যে 10টা কম্পিউটাৰ দি মই পঢ়ি গৈছিলোঁ এইখন স্কুলত 3জন একেলগ লাগিলে 10টা কম্পিউটাৰ আমি দিলোঁ অলপ হেণ্ড হোল্ডিং কৰিলে মেণ্টৰিং কৰিলে এই ধৰণে আমি ডাঙৰ কথা নহয় কোটি টকা আনিব পৰা অসমীয়া নাই আমাৰ মই 1 লাখ খৰচ কৰিব পাৰোঁ 2 লাখ কৰিব পাৰোঁ আনকি মই 10 লাখলৈকো মই খৰচ কৰিব পাৰোঁ এই ধৰণৰ কামত মোৰ তেনেকুৱা মানুহ বহুত আছে সেইখিনিক আমি কেনেকৈ আমি এটা চেনেলাইজ কৰিব পাৰোঁ সেইটোৱে মানে আপোনালোকৰ প্ৰাৰম্ভিক সেইটো আমাৰ লক্ষ্য উদ্দেশ্য বা মনোবাঞ্ছা এতিয়া মই এটা খুব বিষয়লৈ আহিব খুজিছোঁ ছ'চিয়েল মিডিয়াৰ কথাটো আপুনি নিজেও খুব সক্ৰিয় ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী সম্পৰ্কত বা তেওঁলোকৰ মানসিকতা তেওঁলোকৰ চিন্তা চৰ্চা সম্পৰ্কত আপুনি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ আহিছে আপুনি কেতিয়াবা ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক ছ'চিয়েল মিডিয়াবাসী সমাজ বুলিও কৈছে এইটো বৰ ধৰণে কৈছে আৰু এই যে অলপ আগতে আপুনি কৈছিল যে প্লেয়িং টু দ্য গেলেৰী যে আচলতে কেতিয়াবা কি হয় অকল ছ'চিয়েল মিডিয়াৰ সাধাৰণ ব্যৱহাৰকাৰীয়ে নহয় সামাজিক বা ৰাজনৈতিক যিবিলাক চৰিত্ৰ আমাৰ তেওঁলোকেও এই কামটো কৰিবলৈ যত্ন কৰে আৰু আচলতে এই কথাবিলাকত আমাৰ কি হয় সাধাৰণ মানুহবিলাক মেনিপুলেটেড হৈ থাকে আপুনি এই কথাটো কৈছে এই গোটেই হেৰিটো কিন্তু অকণমান সাধাৰণীকৰণ কৰি পেলোৱা হোৱা নাইনে কথাটো আচলতে সাধাৰণীকৰণ সেইটো যদি কোনোবাই কণ্টেক্সটো নজনাকৈ পঢ়ে তেতিয়াহ'লে সেইটো সাধাৰণীকৰণ যেন লাগিব কিন্তু বিশেষ পৰিস্থিতিত এটা বিশেষ একাংশক লক্ষ্য কৰি কোৱা কথা সেইটো লিখাত তেনেকৈ সাধাৰণীকৰণ হৈছে কাৰণ ফেচবুকত আজি যিচাম মানুহৰ আমি প্ৰাধান্য বুলি কওঁ হয়তো বহু আছে নিৰ্বাক হৈ আছে তেওঁলোকে লক্ষ্য কৰি আছে তেওঁলোকে কিন্তু মাত দিবলৈ সেই ধৰণৰ মানুহ মেজৰিটি আচলতে যদিও মোৰ এই কথাটো মই ফেচবুকবাসী বুলি কওঁতে ডেৰগুটিৰ শব্দ এটা যেন লগা হৈছে তাতে ব্যংগ অকণমান নিশ্চয়কৈ আছে কিন্তু সেইটো আচলতে একাংশহে আৰু সেইটো ভোকেল মাইনৰিটি আচলতে সেই বস্তুৰ সংখ্যটো সেই অৰ্থত সেইকাৰণে মই সাধাৰণীকৰণ কৰা নাই মই সেই তেওঁলোককহে লক্ষ্য কৰি কৈছোঁ কথাটো টাৰ্গেট অডিয়েঞ্চে বুজি পাব যিসকল মোৰ সেইটোত নপৰে তেওঁলোকে বেয়া নাপায় কোনোবাই ভুলবশতঃ বেয়া পাব পাৰে কিন্তু যাৰ গাত নালাগে মোৰ গাত কেতিয়া লাগিব যদি আমি যে কওঁ তোৰ গাত লাগিছে কাৰণ গতিকে এই কথাখিনি সেইখিনিহে গাত লাগিব ফেচবুকবাসী বুলি মই কাক কৈছোঁ তেওঁলোকে বুজি পাইছে কাক কৈছোঁ মই গতিকে সাধাৰণীকৰণ কৰিব নাপায় সাধাৰণীকৰণ কৰাটো ইমান সহজ কথা নহয় এটা স্পেচিফিক এক্সাম্পলৰ পৰা সাধাৰণীকৰণ কৰিবলৈ এইটো নিশ্চয়তা আহিব লাগিব গতিকে তুমি ভালে লক্ষ্য কৰিছা কিন্তু এইটো মই একাংশক কোৱা কথা আপুনি এইমাত্ৰ ক'লে যে ভোকেল মাইনৰিটিৰ যিটো কথা এইটোতো আপুনি সেইটোক লৈ আগতে কৈছেও যে এইটো আচলতে এখন সমাজৰ ভুল প্ৰতিচ্ছবিৰ সৃষ্টি কৰে ভোকেল মাইনৰিটিখিনি কিন্তু কথাটো আকৌ এনেকৈও ভাবিব পাৰিনে যে তেওঁলোকে আচলতে আলোচনাৰ কাৰণে বা বিতৰ্কৰ কাৰণে আচলতে পৰিৱেশ এটা মুকলি কৰি দিয়ে বা পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে সেইটো তেনেকৈও হ'ব নোৱাৰেনে নাপাৰে যদি সেইটো অনেষ্টলি সেইটো কাৰণত কৰিছে কোনোবাই যদি মই আজি বিতৰ্কৰে এটা ডিছকাশ্যনৰ সূচনা কৰাটোতো এটা টেকনিক সেইটো এটা প্ৰতিষ্ঠিত নিয়ম তাত একো দোষণীয় নাই গোটেই বস্তুটো হৈ পৰে ইণ্টেণ্ট
ইণ্টেণ্টটো কি, অন্তৰ্নিহিত উদ্দেশ্য কি? অন্তৰ্নিহিত উদ্দেশ্যটো কি? অন্তৰ্নিহিত উদ্দেশ্যটো যদি এটা ডিছকাশ্যনৰ, আমিতো উপন্যাস এখন লিখোঁতে, গল্প এটা লিখোঁতেওতো তেনেকৈ আৰম্ভণি কৰা হয়, নহয় জানো? সেইটো দুখনীয় নহয়। কিন্তু ইণ্টেণ্ট আজি দেখিলেই গম পায় কোনটো পোষ্ট মানুহে কি ইণ্টেণ্টত দিছে। বহুতে দেখাক দেখি দিছে, এইটোক কয় আপোনাৰ বেণ্ড ৱেগন ইফেক্ট। যদি আজি কিবা এটা হেছটেগ হৈছে, ময়ো যদি হেছটেগটো নিদিওঁ, এনে লাগিব মোৰ পিয়াৰ গ্ৰুপত মই অড ওৱান আউট হৈ পৰিম। গতিকে মই সেইটো এটা প্ৰেছাৰত, সামাজিক প্ৰেছাৰ বুলি আমি যিটো কওঁ, একাংশই উদ্দেশ্যমূলকভাৱে দিছে, একাংশইতো এটা হেৰিত দিয়ে যে তেওঁলোকৰ এটা অবজেক্টিভ থাকে, ন্যস্ত স্বাৰ্থ, পলিটিকেল হওক বা কিবা হওক বা এটা ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট কৰা হওক, এইটো ন্যস্ত স্বাৰ্থ আছে। গতিকে ফেচবুকটোত মানে, আৰু মই মাজতে মই লিখিছিলোঁ যে মোৰ এইকেইদিন বাট পথে ঘূৰি মানুহৰ লগত কথা পাতি এনেকুৱা লাগিল যে ফেচবুকৰ কিছুমান কথা যেন ৰিপ্ৰেজেণ্টেটিভ নহয়, প্ৰতিনিধিত্বমূলক নহয়। মোৰ ধাৰণাটো দিলোঁ দেই। তাৰপিছত মই অকণমান ৰিচাৰ্চ কৰিলোঁ, কৰি পেলাইতো মই হুবহু মোৰ অবজাৰ্ভেশ্যনটোৰ মই ছাপৰ্ট দেখা পালোঁ যে ইনডিড মানে গোটেই পৃথিৱীতেই এতিয়া ফেচবুক ইজ ডমিনেটেড বাই ভোকেল মাইনৰিটি। গোটেই পৃথিৱীতে এইটো ফেনোমেনন হৈছে। এইটো মানে মেজৰিটিৰ বা এইটো ৰিপ্ৰেজেণ্ট নকৰে। গতিকে সেইকাৰণে যিসকল বুদ্ধিয়ক পলিটিচিয়ানসকল, আমি ভাল পাওঁ বেয়া পাওঁ ডিফাৰেণ্ট কথা, কিন্তু তেওঁলোক বৰ সংবেদনশীল, তেওঁলোকে বুজি পায় মানুহক। আজি ফেচবুকত চিঞৰ বাখৰ কৰি মই এটা সময়ত আছিল যে ফেচবুকত নাথাকিলে এইজনে ভোট নাপাব, কিন্তু আজি মই নাভাবোঁ যে কথাটো তেনেকুৱা হৈ আছে। আজি বৰং ফেচবুকৰ মতে যদি কোনোবাই বেণ্ড ৱেগন সেইমতে পৰিচালিত হ'বলৈ যায় নহয়, তেতিয়াহে ভোট হেৰুৱাব। চাইলেণ্ট মাইনৰিটি বাহিৰত আছে। তেওঁলোকে হয়তো চাই আছে, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকে ইয়াত সেইটো কৰাই নাই, অংশগ্ৰহণটো নকৰে তেওঁলোকে। কিন্তু পলিটিচিয়ান সেইবিলাক কথা বুজি পায়। সেইকাৰণে কিবা ফেচবুকটো আমাক লাগিব। আমাৰ এই ধৰণৰ কথা বাৰ্তাৰ কাৰণে আমাক ফেচবুক লাগে। একো এটা ডিছকাশ্যন গ্ৰুপ য'ত বাহিৰা ডিষ্ট্ৰাকশ্যন নাই, আমি এটা বিষয় ধৰণে আমি কথা পাতি আছোঁ, আমি এটা কমিউনিটি, বহু উপযোগিতা আছে ফেচবুকৰ। সেইটোহে উপযোগিতা। বা মই মোৰ পৰিয়ালৰ লগত, মোৰ 100টা বন্ধু আছে, মই মোৰ ফটোখন শ্বেয়াৰ কৰিছোঁ। এতিয়া প্ৰৱণতা কি হৈছে? এক্সিবিশ্যনিজিম আৰু হৈছে নাৰ্চিছিজিম। মোৰ ভাল লগা ফটো এখন, আইনাত বহু মানুহে আমি মুখ চাই ভাল পাওঁ নহয়, মোৰ মুখখনেই একেবাৰে সৰ্বাংগ সুন্দৰ, অকণমান ডিজিটেলি ফটোখন আৰু একে মসৃণ কৰি পেলাই ফটোখন দি দিয়ে যে, সেইটো নাৰ্চিছিজিম। দেখুৱাব পাৰি। আৰু ধৰা মই ক'ৰবাত মঞ্চতে গৈ মই লেকচাৰ এটা দিছোঁ, একেবাৰে হিৰো ষ্টাইলত, শ্বাহৰুখ ষ্টাইলত পজ এটা কোনোবাই ফটো মাৰি দিলে, ফেচবুকত সেইটো মই দি দিলোঁ। ডেট ইজ এক্সিবিশ্যনিজিম, ডেট ইজ নাৰ্চিছিজিম। আত্মমুগ্ধতা সকলোৰে আছে, কিন্তু আমিতো জন্তু নহওঁ। গতিকে মোৰ যে অলপমান নাৰ্চিছিজিম আছে, মই যদি বুজি পাওঁ, সযতনে মই সেইটো পৰিহাৰ কৰিব পাৰোঁ। এতিয়া নাৰ্চিছিষ্টিক বিহেভিয়াৰ এটা মইতো বুজি পাম, মই যদি কৰোঁ সেইটো কথা তুমিতো বুজি পাবা। গতিকে মই সেইটো পৰিহাৰ কৰিলে মোৰহে ইমেজটো এনহেঞ্চ হ'ব। এই কথাবিলাক আপুনি যেতিয়া স্পষ্টকৈ কয়, তেতিয়া প্ৰায়ে বিতৰ্ক হয়, আৰু বিতৰ্ক হ'লে আপুনি ট্ৰলৰো সন্মুখীন হয়। এই যে ট্ৰলৰ কথাটো, সেইখিনি সময়ত আপোনাক কেনেকুৱা লাগে বা সেই পৰিস্থিতি আপুনি কেনেকৈ চাব? মই ট্ৰল যেতিয়া আহে, প্ৰথম এটা দুটাক মই একা উত্তৰ দিওঁ দেই, সি আৰু জীৱনত মোক ট্ৰল নকৰে। কিন্তু ঘটনা হ'ল ট্ৰলৰ উত্তৰ দি থাকিবলৈ মোৰ সময় নাই। সেইটো আপোনাৰ কৌশল, আৰম্ভণি কৌশল। সেইটো কৌশল ঠিক নহয়, একো এইটো সহজাত। কৌশল হ'লে মই যে ক'লোঁ মই মোৰ আনন্দত থাকোঁনে সুখী হওঁ নে নহওঁ, সেইটো নহয়। সেইটো মোৰ সহজাত, চকুৰ আগত পৰিল, সময় আছে, দি দিলোঁ যি দিব লাগে। কিন্তু সেইটোক আহি মোক কোনেনো মোৰ পিছত লাগিছে সেইটো চাই থকাটো মোৰ প্ৰবৃত্তি নহয়। কিন্তু বিচলিত নকৰে নে যেতিয়া কিছুমান মানুহে? কেতিয়াবা মোক বিচলিত কৰে, যেতিয়া মোৰ ভাইটোক পাৰ্চনেলি ব্যক্তিগতভাৱে মোক কয়, এওঁ বৰ ভাল ককায়েক, কাটিং মাৰি পেলাই কয় দেই, আৰে বাবা, মোৰ ভাইটোক মই জানো, তাক যদি তুমি তাৰ প্ৰতি কলুষ ভাৱ যেতিয়া তুমি দেখুৱাবা, তেতিয়াতো পলিটিচিয়ান হিচাপে নহয়, ভাই হিচাপে তাৰ সপক্ষে লিখাটোতো মোৰ ভাতৃত্বৰ দায়িত্ব, সেইটো ৰাজনৈতিক দায়িত্ব নহয়। তোমাৰ ভাইটোক যদি তুমি জানা তোমাৰ ভাইটো কেনেকুৱা, তাৰ প্ৰতি তাক ক্ৰিটিচাইজ কৰাটোত আপত্তি নাই, কিন্তু যিটো মেলিছ বুলি কয়, যিটো কলুষ ভাৱ বুলি কয়, সেইটো যেতিয়া মই বিদ্বৎ সমাজত দেখা পাওঁ, কোনোবাই কৈছে চবৰ লগত মই লাগিবলৈ নাযাওঁ, কিন্তু বিদ্বৎ সমাজ তেতিয়াতো মই উপযুক্ত উত্তৰ এটা মই দিমেই। নিদিলে সেইটো মোৰ ধৰ্মৰ পৰা বাহিৰত যোৱা হ'ব নহয়। এইটো যদি মই নকৰোঁ, মোৰ আত্মাটোৱে শান্তি নাপাব। কিন্তু সেইবুলি পলিচিত ভুল হৈছে, কিবা হৈছে, এইবিলাকত মোৰ যুদ্ধ কৰি থাকিবলৈ মোৰ দৰকাৰ নাই। এইটো ৰাজনৈতিক বিষয়। কিন্তু পৰাপক্ষত আপুনি ইগন'ৰ কৰিবলৈ যত্ন কৰে? মই ইগন'ৰ কৰিবলৈ যত্ন কৰোঁ। আৰু মোৰ কাৰণে কি জানা, মই মাজতে তোমালোকে মন কৰে, মই আজি 2 বছৰ আগতে মোৰ ফোনটো
মোৰ আমেৰিকাত মোৰ যাওঁতে ফোনটো মই খুব ফটো লৈ ফুৰোঁ দেই, মই ফ্লাইঅভাৰৰ পৰা ফটো লওঁতে ফোনটো নোহোৱা হৈ গ'ল। দামী ফোন এটা আছিলে। মই তাৰপিছত বোলো দামী ফোন ইয়াৰ দাম উঠাব লাগিব, যিমান দিনলৈ ৰিপ্লেচ নকৰাৰ মোৰ ইচ্ছা আছিলে সিমান দিনৰ মই ৰিপ্লেচ মই কৰা নাই দেই, এটা কম দামী ফোন লৈছোঁ। আৰু লগে লগে সিদ্ধান্তও লৈছোঁ যে এইকেইদিন ফেচবুক নকৰোঁ। মই 1.5 বছৰ ফেচবুকত মই কৰা নাছিলোঁ। গতিকে মই কম প্ৰমাণো কৰি চালোঁ যে মই এডিক্টেড নেকি ফেচবুকৰ। মই এডিক্টেড নহয়, মই প্ৰমাণ কৰি চালোঁ। তাৰমানে মই কাইলৈ ফেচবুক এৰি দিব পাৰোঁ, কোনো মোৰ এডিকশ্যন নাই। কিন্তু অকণমান লাগি থাকোঁ, দুই এটা ভাৱৰ প্ৰকাশ এটাহে, অলপ আৰ্কাইভৰ নিচিনা এটা হয়, চিন্তাৰ এটা, আৰু কণ্টেম্পৰেৰী সমাজটো ধৰি ৰখাৰ নিচিনা হয় নহয়, ভাৱবিলাক কণ্টেম্পৰেনিয়াছলি এটা স্নেপশ্বটৰ নিচিনা যে হৈ থাকে, সেইটো কাৰণে মই দুই এটা কথা দি থাকোঁ। কিন্তু এইটো কথা মোক ট্ৰল কৰি পেলাই কোনেও হেৰি কৰিব নোৱাৰে। আৰু এটা এই ছ'চিয়েল মিডিয়াৰে কথা এটা মই মন কৰিছোঁ যে আপুনি এজন আমাৰ চৰ্চিত মানুহ শুকুৰ আলী আৰু মিষ্টাৰ ৰাজকুমাৰ, এই দুজন মানুহক আপুনি যথেষ্ট প্ৰশ্ৰয় দিয়ে। এই দুজনৰ মানে মই দেখিছোঁ আপুনি তেওঁলোকৰ কাম কাজো নিৰীক্ষণ কৰি থাকে, তেওঁলোকক আপুনি সাক্ষাতো দিয়ে। তেওঁলোকৰ লগতে অকল আমোদ লোৱাটোৱে আপোনাৰ উদ্দেশ্য নে তাত অন্য কিবা কথা? মই সহজ সৰল মানুহৰ মাজত মই তেওঁলোকৰ প্ৰতি সঁচাকৈয়ে মোৰ দুৰ্বলতা আছে। মইতো 30 বছৰ কৰিলোঁ ৰাজনীতিৰ, ময়ো অকণমান জানো মানুহৰ প্ৰবৃত্তি। মই খুব কম মানুহ পাওঁ যোনে শেষত গৈ পেলাই মোক চাকৰিৰ কথা এটা নকয় বা কিবা এটা উদ্দেশ্য প্ৰণোদিত কথা এটা নকয়। প্ৰথম আহে ভাল কথা বতৰা, সাহিত্য সংস্কৃতি ইত্যাদি ইত্যাদি। কিন্তু মই যেতিয়া দেখোঁ ৰাজকুমাৰ নিচিনা মানুহ, শুকুৰ আলীৰ নিচিনা মানুহে মোৰ পৰা সেইটো আশা কৰি নাহে। যদি মোৰ পৰা আশাও কিবা এটা কৰিছে, মই দিব পৰাটো আশা কৰি আহিছে, টকা 5,000 বিচাৰিছে, সেইটো দিব পৰা বস্তু, মোৰ আত্মাটোৱে কষ্ট নাপায়। মই সহজ সৰল মানুহৰ প্ৰতি মোৰ এটা দুৰ্বলতা সন্মানো। আৰু তাৰ উপৰিও মই তেওঁলোকক অকণমান অধ্যয়নো কৰোঁ যে শুকুৰ আলীৰ নিচিনা ব্যক্তিত্ব এটা যে সি কেনেকৈ লাহে লাহে বিপথে পৰিচালিত হৈ গৈ আছে। প্ৰথমতে ব্লেংক শ্লেট, যিটো আমাৰ থিয়ৰী যে ল'ৰাই মানুহে জিনৰ পৰা শিকে, বুদ্ধিটো জিনৰ পৰা আহে নে পৰিৱেশৰ পৰা আহে। গতিকে ব্লেংক শ্লেট থিয়ৰী মতে প্ৰত্যেকটো শিশু ব্লেংক শ্লেট হিচাপে আহে। তাৰপিছত ব্ৰেইনটোত যিবিলাক লিখা যায় সেইবিলাক সমাজৰ প্ৰভাৱত সেইবিলাক লিখা যায়, তাৰ ছফ্টৱেৰটো, সি কেনেকৈ ভাল মানুহ হ'ব, বেয়া মানুহ হ'ব, তাৰ মতলব কি হ'ব। মই শুকুৰ আলী, মই যেতিয়া প্ৰথম তাক লগ পাওঁ, হি ৱাজ এ ব্লেংক শ্লেট। এতিয়া মই দেখিছোঁ তাৰ চৰিত্ৰটোত নানান ধৰণৰ সেই ব্লেংক শ্লেটখনত বিভিন্ন কথা লিখা গৈ আছে দেই, সমাজৰ পৰা। স্পঞ্জৰ নিচিনা, স্পঞ্জ এটুকুৰা গংগা জলত দিলে গংগা জল শুহিব, নলাত দিলে নলাৰ জল শুহিব। গতিকে সি যিটো বাতাবৰণত আছে, সেই বাতাবৰণটোৰ পৰা মই শুকুৰ আলীক গ্ৰেজুৱেলি মই এজন অপৰাধী হোৱালৈ যাবনে সি, নে এজন সি মৌলবী হ'ব, সন্যাসী হ'ব, এটা অধ্যয়নৰ বিষয়। হি হেজ ষ্টাৰ্টেড উইথ এ ব্লেংক শ্লেট। এটা মিলন ৰাভা বুলি সি নিজৰ নামটো কয়, বাঁহৰ দলং হেৰি কৰিছিল, ৰাভা ফেমিলিৰ ঘৰত আছিলে, সহজ সৰল। তাৰ কিছুমান নেৰেটিভ মই বন্ধ কৰি মোৰ আছে ফোনটোত। এতিয়া তাৰ মই কিছুমান সামাজিক কথা বতৰা যেতিয়া মই দেখা পাওঁ, সেইটোৱে অন্তৰত দুখ দিয়ে ইন দ্য চেন্স মোৰ অধ্যয়ন, মোৰ সামাজিক যিটো অধ্যয়ন, ছ'চিয়েল মানে অনুসন্ধিৎসু যিটো মন, সেইফালৰ পৰা মই তাক অবজাৰ্ভ কৰি আছোঁ তাৰ পৰিক্ৰমাটো। সিটো ভাল হৈ গৈ থকা নাই, সি কিবা যদি হৈছে, কিন্তু তাৰ ভিতৰত অন্তৰ্নিহিত চিম্প্লিচিটিটো কিন্তু আজিও আছে। মই আজিও ৰাতিপুৱা তাক লগ পাইছোঁ। মই আহিলে সি মোক এবাৰ দুবাৰকৈ সি দেখা দিয়ে, লগ পাবলৈ আহে। আৰু ৰাজকুমাৰক লৈতো আমাৰ ৰিডাৰ ডাইজেষ্টতো এটা ৰাজকুমাৰ এইবিলাক সহজ সৰল, আমি আগতে যিটো কথা পাতিছোঁ, তেওঁলোক কিমান আত্মমৰ্যাদাশীল মানুহ, কাকো খাতিৰ কৰা নাই, কাকো কেয়াৰ কৰা নাই, কোনো মুখ্যমন্ত্ৰীৰ বাহ পাবলৈ তেওঁলোকৰ অন্তৰৰ তাগিদা নাই। অথচ আমি এখন কিতাপ লিখিলে ইনাগুৰেশ্যন কৰিব লাগে মুখ্যমন্ত্ৰীয়ে, প্ৰধানমন্ত্ৰীয়ে, নতুবা কোনোবা এজন ডাঙৰ মানুহে। ৰাজকুমাৰ দাসেতো মোক কোনোদিন কোৱা নাই আপুনি অমুকক কৈ পেলাই মোৰ এই চিনেমাখন ৰিলিজ কৰি দিয়ক, গানটো ৰিলিজ কৰি দিয়ক। কথা পাতিছে, মই তেওঁলোক খুব সটকাই যোৱা নহয়, যাবলৈ মোৰ ইচ্ছা থাকিলেও, কিন্তু যি দুই এবাৰ মই লগ পাইছোঁ, তেওঁতো মোক ফোনত তেওঁ ইমানেই আত্মমৰ্যাদাশীল মানুহ যে তেওঁতো মোক ঘনাই ফোন কৰি পেলাই মোকতো এইটো অনুৰোধ সিটো অনুৰোধ কৰে নাই। দাদা বাৰু নহয়, তেওঁ মোক ষ্টুডিঅ'টোৰ কাৰণে মোক অমুক কৰি দিয়ক, তমুক কৰি দিয়ক, মোকতো কোৱা নাই। এইবিলাক আত্মমৰ্যাদাশীল মানুহ, এইবিলাক মানুহক নমস্কাৰ কৰিব লাগে। এই অলপতে শিল্পী এগৰাকীক আমাৰ ছয়গাঁৱত
তেওঁক মই ইংলেণ্ডৰ পৰা তেওঁৰ এটা দুৰ্বলতা আছে দেই, তেওঁৰ এটা দুৰ্বলতা আছে, আমাৰ ৰত্নেশ্বৰ কলিতা, তেওঁ বঁটা পাব বিচাৰে। কাৰণ তেওঁ দেখি থাকে বঁটা দিয়ে, বঁটাটো এটা স্বীকৃতিৰ মাধ্যম, সেইটো তেওঁ সহজ সৰল মানুহ হিচাপে সেইটো তেওঁৰ মনত ধাৰণা সোমাইছে। মোক আক্ষেপ কৰে তেওঁ বঁটা পোৱা নাই, বা কেতিয়াবা তেওঁ কাল্পনিকভাৱে অমুক বঁটা পোৱা বুলিও কয় দেই। আৰু মোক বঁটা খুজি থাকে আমেৰিকা ইংলেণ্ডৰ পৰা বঁটা। এতিয়া মই কেনেকৈ কিন্তু তেখেতক মই এবাৰ কৰিলোঁ কি, এখন চাৰ্টিফিকেট ইংলেণ্ডৰ অনুৰাগীৰ হৈ ময়ে দিছোঁ, এখন চাৰ্টিফিকেট সুন্দৰকৈ বনাই পেলাই, আৰু তাৰ লগত মই তেওঁক এটা আপুৰুগীয়া বুলি নকওঁ, কিন্তু এটা অকণমান ৰেয়াৰ কইন এটা তেওঁক মই ইংলেণ্ডৰ ৰাণীৰ প্ৰতি দুৰ্বলতা, মই এটা ৰাণীৰ 80তম জন্মবাৰ্ষিকীত ওলোৱা এটা কমেমৰেটিভ কইন এটা তেওঁক মই দিছোঁ, চাৰ্টিফিকেট এখন কৰি দিছোঁ। কিমান আনন্দ পাইছে মানুহজনে। ওচৰৰ মানুহো আহিছে, জাৰ্নেলিষ্টো আহিছে, আহি এইটো মোৰ এটা আন্তৰিকতাৰ প্ৰকাশ। চোলা এটা আনি দিয়া, ঘড়ী এটা আনি দিয়া, তাৰ পৰিৱৰ্তে মই মানুহজনক এইটো দিছোঁ, মই জানো তেওঁৰ মনোবৃত্তিটো, চাইক'লজিটো, যে তেওঁ আনন্দ পাব। মই এইবিলাক কৰি পেলাই ভাল পাওঁ, মানে এইটোৱে মোক আনন্দ দিয়ে যে মই মোৰ ধৰ্মমতে আছোঁ। মইতো হোটেল ব্ৰহ্মপুত্ৰত গৈ, তাজ ভিভান্তাত গৈ পেলাই কাৰোবাৰ লগত বহি পেলাই গধূলিটো মই ড্ৰিংকছ কৰা নাই, মইতো তাৰে 5 ষ্টাৰৰ হোটেলৰ বস্তু খোৱা নাই, সেইটোতো মই কৰিব পাৰোঁ। মই ইচ্ছা কৰিলে অভিজাত ইয়াৰ মানুহ এগৰাকী দুগৰাকী মহিলা পুৰুষ মইতো গধূলি সময়ত গৈ বহিব পাৰোঁ। আজি 30 বছৰ হ'ল কোনো ক'ৰবাত কেতিয়াবা ছেমিনাৰ প্ৰসংগত মই গৈছোঁ, হোটেল নভোটেল বা ক'ৰবাত, কিন্তু মই ব্যক্তিগত ৰিক্ৰিয়েশ্যনৰ কাৰণেতো মই কোনো হোটেলত গৈ পোৱা নাই। মোক এইবিলাক আৰু সেইটোৱে মই কওঁ, মোক যে সুখী নেকি বুলি, আজিৰ তাৰিখত মই সুখী, কাৰণ মই মোৰ মতে চলি আছোঁ। মই মোৰ নিজৰ মৰ্জিৰ মানুহ, মই মোৰ মতে চলি আছোঁ। যিকেইটা টকা পইচা পাইছোঁ, মোৰ কিতাপ এখন কিনিবৰ মন গ'লে কিনিব পাৰোঁ। কাৰোবাক যদি 2 টকা, মোক কেতিয়াবা পৰিবাৰে কয় এইবিলাক পইচা এনেই খৰচ কৰিছে, বোলে হ'ব, এইখিনি খৰচ কৰিলেও মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো ক্ষতি নহয়, ক্ষতি নকৰে দেই। মই আমি গোটেই আলোচনাটো সামৰণি পালে যাম। মই এটা অকণমান জটিল, অকণমান হেৰি ধৰণৰ বিতৰ্কিত বিষয় সম্পৰ্কত আপোনাৰ মতামত জানিব খুজিছোঁ। আপুনি কৈছে যে বিদেশী সমস্যা সম্পৰ্কতো আপুনি আমাৰ ভালেখিনি কথা কৈছে, আৰু আপুনি এবাৰ খুব স্পষ্টকৈ কৈছে যে অসম আৰু ভাৰতৰ পৰা বিদেশীৰ গোট বিতৰণ আচলতে অসম্ভৱ। আপুনি সেই কথাটো খুব ধুনীয়াকৈ কৈছে, আৰু আপুনি কৈছে যে এই যিটো ৰূঢ় বাস্তৱ, এই বাস্তৱটো উপলব্ধি কৰি আচলতে ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপণ কৰিহে জাতিটোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব লাগিব। মই যিটো পোষ্টত আপোনাৰ এই কথাখিনি পঢ়িছোঁ, তাত এই কাৰ্যপন্থা সম্পৰ্কে বৰ বিশেষ মই আভাস পোৱা নাই। গতিকে মই আপোনাক জানিব খুজিছোঁ যে এই কাৰ্যপন্থা, কোনটো কাৰ্যপন্থাৰ কথা ক'ব খুজিছোঁ? মই কাৰ্যপন্থাটো মই আজিও নকওঁ, কিন্তু মই ইয়াতে সমস্যাটো মই নিৰূপণ কৰি দিছোঁ। সমস্যাটো হৈছে কি, যে এইটো সমস্যাৰ সমাধান এই গতানুগতিকভাৱে মই নিৰূপণ কৰি দিব কিয় লাগে? আমি যেতিয়াৰ পৰা আন্দোলন কৰিছোঁ, আমি আন্দোলন কৰা কিমান দশক হৈ গ'ল, সমস্যাটোতো সমাধান হোৱা নাই। তাৰমানে এই ৰাস্তাত সমাধান নহয়। প্ৰথমটো আমি এইটো কথা স্বীকাৰ কৰিব লাগিব যে বিকল্প পন্থা কি। 5 মিনিটত বিকল্প পন্থা কোৱা নাযায়। এতিয়া মই কেইটামান এনেই বাৰু কৈছোঁ যে অল্টাৰনেটিভ চিন্তা, যে তেওঁলোকক আমি গ্ৰেজুৱেলি আমি ইয়াতে এছিমিলেট কৰাব পাৰোঁ নেকি, যে প্ৰথম কিবা ধৰণৰ এটা বেলেগ ধৰণৰ নাগৰিকত্ব বা তাৰপিছত ফুল ফ্লেজেড এটা গ্ৰেডেড ছিষ্টেম এটা আমি কৰিব পাৰোঁ নেকি, বা আমি নকৰোঁৱেই, কিন্তু তাক থাকিব যে মই ইংলেণ্ডত পাৰ্মানেণ্ট ৰেচিডেণ্ট হৈহে আছোঁ, মইতো নাগৰিক হৈ তাতে থকা নাই, তেনেকুৱা এটা, এইবিলাক নিয়মৰহে কথা। আৰু এইকেইটাকো লিটাৰেলি কোনেও ল'ব নালাগে, এনেকুৱা ধৰণৰ। আৰু চবতকৈ ডাঙৰ কথা, একেবাৰে শেষান্তৰত আল্টিমেটলি আমি হয় সহ অৱস্থান কৰিব লাগিব যদি এছিমিলেশ্যন নহয়। আৰু চিম্পল কথা, আইদাৰ এছিমিলেট কৰা, যদি এছিমিলেট কৰিব পৰাকৈ আমাৰ যদি সভ্যতা সংস্কৃতি, আমাৰ যদি সিমানখিনি শক্তি নাই, তেতিয়া এছিমিলেশ্যন নহ'ব। তেতিয়া যিটো ধৰণে তুমি থাকিব লাগিব, আল্টিমেটলিটো কোনেও কাকো শিকাব নালাগে, বাস্তৱেই মানুহক শিকাই পেলাব কেনেকৈ আগবাঢ়িব লাগিব। কিন্তু ৰূঢ় বাস্তৱে ছেভ কৰাতকৈ আমি যদি অলপ ডিজাইনাৰ ছেভ কৰিব পাৰোঁ, অন্ততঃ কিছুতো ভাল হ'ব। আৰু সেইটো শিকোঁতে আমাৰ পলম হৈছে। যিটো হ'ব সেইটো হ'বই, নহয় জানো? ক'ৰবাত যদি গৰাখহনীয়া হয়, তাৰ শেষান্তৰত কি হয় সেইটোতো হ'বই। মই ভাল পাওঁ বেয়া পাওঁ, আন্দোলন কৰোঁ নকৰোঁ, যদি আজি গ্ল'বেল ৱাৰ্মিং হৈছে, যি হয়তো সেইটো হ'বই, সেইটোতো আৰু আমি আন্দোলন কৰাৰ কথা নহয়। তেনেকুৱা ধৰণৰ কিছুমান কথা, গতিকে আমি কি কৰিম আৰু শিকিব লাগিব। এইটো কৰিলোঁ, 10 বছৰ কৰিলোঁ, 20 বছৰ কৰিলোঁ, ৰিজাল্ট আমি পোৱা নাই। আৰে এইটোতো যিকোনো কুমজেলেকা এডালেও বাধা পালে সি বেলেগ ফালেদি যাব। গতিকে ইয়াতকৈ আৰু বেছি ক'বলৈ মই কথাখিনি কওঁ, মই এটা প্ৰিন্সিপল নীতিগত কথা কওঁ। মইতো ছাবজেক্ট এক্সপাৰ্ট নহওঁ যে কোনফালে দলং দিবা, কোনফালে খুটা মাৰিবা, সেইবিলাক কোৱা কাম মোৰ নহয়। সেইবিলাক ছাবজেক্ট এক্সপাৰ্ট আছে, মাল্টিডিচিপ্লিনাৰী কথা সেইবিলাক। গতিকে এইটো পোষ্টৰ পৰা যদি কোনোবাই আশা কৰিছে যে মোৰ এখন কাৰ্যপন্থা আছে, নাই।
কিন্তু মই মোৰ হোৱাট এভাৰ মাই চেণ্ট অফ মানে কণ্ট্ৰিবিউশ্যন বুলি যে কয় কিবা এটা ময়ো ক'ব পাৰিম তাতে, কিন্তু সেইটো মোৰ কোনো লিখিত কাৰ্যপন্থা নাই। মই কৈছোঁ যে কাৰ্যপন্থা লাগে, আলোচনা লাগে, বিকল্পৰ কথা চিন্তা কৰা। আনকি পথটো যদি মসৃণো হৈ থাকে তবুতো মানুহে বিকল্পৰ কথা চিন্তা কৰে। তুমি যদি ব্যৱসায় কৰা তোমাৰতো এটা কণ্টিনজেঞ্চি প্লেন থাকে। আমাৰ কণ্টিনজেঞ্চি প্লেন কি? আপুনি সেই প্লেনটোৰ কথা চিন্তা কৰিব যে লাগে সেই কথাটোকে ক'ব খুজিছে। সেইটোতো প্ৰথমটো, সেইটো কণ্টিনজেঞ্চি প্লেনটো যে লাগে সেইটোতো প্ৰথম আমি মানিব লাগিব। আমি সেইটোৱে নামানো যে। তুমি প্ৰশ্নটো সোধোতে বিতৰ্কিত বুলি, এইটোতো বিতৰ্কিত বিষয়ে নহয় আচলতে, কিন্তু এইটোৱে বিতৰ্ক হ'ব পাৰে। এওঁ কৈছে বাংলাদেশীক ৰাখি দিব, কৈছে বাংলাদেশ, এতিয়া সেইধৰণে ইণ্টাৰপ্ৰিট কৰিব পলিটিকেল যদি কোনোবাই কৰিব খোজে। সেইটোতো নহয়। কণ্টিনজেঞ্চি প্লেনটো কি? ঠিক আছে, আমাৰ এইটোৱেই মূল প্লেন, কিন্তু কণ্টিনজেঞ্চি কি? সেইটো আমি কোনেও নাজানো আচলতে। এই সমস্যাৰ সমাধান ক'ত, ই ক'লেই লৈ যাব, এইটো বৰ ডাঙৰ। আমি নাজানো, আমি আন্ধাৰত খোজকাঢ়ি আছোঁ, আমি এৰি দিছোঁ। আমি গতানুগতিক যিটো ফৰ্মুলা, বহিষ্কাৰ হ'বই লাগিব, অমুক কৰিবই লাগিব, আমি কৰিবই লাগিব যেন বিশ্ব ব্ৰহ্মাণ্ডৰ আমি কেন্দ্ৰবিন্দু হৈ আছোঁ। আমাক শুনিবলৈ মানুহবিলাক ৰখি আছে চাৰিওপিনে। আমি নিজৰ ভিতৰতে ইক' চেম্বাৰ এটাত আমি কথা কৈ থাকোঁ। এইটোক ইক' চেম্বাৰ বুলি কয়। এই আমি কোৱা কথাখিনিয়ে প্ৰতিধ্বনি হয়, আমাৰ কাণত আহে। আমি ভাবোঁ যে বা আমাৰ কথা ৰাইজে গোটেই পৃথিৱীয়ে শুনিছে। এই যে ইক' চেম্বাৰত আমি কথা কৈ আছোঁ, এইবিলাক কথা ক'লে শেষ নহ'ব কৈ কৈ। সামৰণিলৈ আহি মই আপোনাৰ কিতাপকেইখনৰ কথা চমুকৈ উলিয়াব খুজিছোঁ। আপুনি গালিভাৰ্ছ ট্ৰেভেলছৰ আকৌ অনুবাদ কৰিবলৈ আপুনি কিয় মানে? গালিভাৰ্ছ ট্ৰেভেলছখন জনাথন ছুইফ্টৰ সেই সময়ত লিখা কিতাপ, ভিক্টৰিয়ান এইখন প্ৰকাণ্ড কিতাপ, 480 পেজৰ, আৰু কৰাটো অতি কষ্টসাধ্য। ইংৰাজীবিলাক খুব টান। মই কিয় কৰিলোঁ, তেওঁ যিটো আজি ময়ো বহু কথা চিম্বলিকেলি কওঁ, ব্যংগাত্মকভাৱে কওঁ, কিন্তু জনাথন ছুইফ্টৰ যিটো ব্যংগ আধুনিক সমাজক লৈ, সেই আধুনিক সমাজ, সেই সময়ৰ আধুনিক সমাজকে আজিও সমানে প্ৰযোজ্য। তেওঁ লিলিপুটৰ দেশৰ পৰা, জায়েণ্টৰ দেশৰ পৰা, ঘোঁৰাৰ দেশলৈ যোৱাৰ পৰা, আৰু এখন বহু চৌকল নিজকে বহুত উচ্চ বুলি ভবা বৈজ্ঞানিক সমাজ এখনত তেওঁ 4খন লেণ্ডত গৈছে দেই, 4টা অধ্যায়। তাতে গৈ তেওঁ সেই সূক্ষ্ম অবজাৰ্ভেশ্যনৰ মাজে মাজে গোটেইখিনিতে কিন্তু আধুনিক সমাজক তেওঁ ব্যংগ কৰিছে। যিটো কথা তেওঁ স্পষ্টভাৱে ক'লে হয়তো সেই সময়ত মানুহৰ ৰোষৰ পাত্ৰ হ'লহেঁতেন। এইখন একচুৱেলি মই অলপতে মানে ইংলেণ্ডত সেইখন ওৱান অফ দি ৰেকমেণ্ডেড বুক, 10খন ৰিকমেণ্ডেড বুকৰ ভিতৰত আহিছে যে প্ৰত্যেকজন আধুনিক মানুহে গালিভাৰ্ছ ট্ৰেভেলখন পঢ়া উচিত। সেই দেখিয়ে মোৰ এটা অনুপ্ৰেৰণা আহিল যে এখন মই অসমীয়ালৈ কৰোঁ। কষ্টসাধ্য কাম, মই কিন্তু বৰ যতনে, বৰ আন্তৰিকতাৰে কৰিছিলোঁ কামটো। কিতাপখন আছে, গুগল বুকছত কিতাপখন পোৱা যায়। মানে এতিয়াৰ প্ৰেক্ষাপটত মানে উপযোগী বুলি একেবাৰে প্ৰাসংগিক সেই কথাটোৱে আপোনাক অনুপ্ৰাণিত কৰিলে। সেইটো কথাই মোৰ অনুপ্ৰাণিত কৰিলে যে কিছুমান কথা, যিটো কথা সংশয়ৰ কাৰণে মই ক'ব নোৱাৰোঁ, সেইটো কথা কিতাপখন অনুবাদ কৰি দি যদি 10টা মানুহে পঢ়ে, মই আৰু মুখেৰে ভাঙি কেলৈ ক'ব লাগে? তাতে লিখাই আছে, জনাথন ছুইফ্টেই কৈ গৈছে। এনেকুৱা ধৰক একেবাৰে বুজি পাব মানুহে উদাহৰণবিলাক, আজিও প্ৰযোজ্য। এটা উদাহৰণ আছে, শিলৰ পৰা কোনোবাই ৰস উলিয়াব বিচাৰিছে। মানে সেই বৈজ্ঞানিক সমাজখনত কিছুমান লেবৰেটৰী খুলিছে য'ত শিলৰ পৰা কোনোবাই ৰস উলিয়াব কাৰণে গৱেষণা কৰি আছে। কোনোবাই মকৰা জালৰ পৰা সূতা উলিয়াই পেলাই তাৰেদি মানে কাপোৰ বনাবলৈ গৱেষণা কৰি আছে। এই যে নাবুত নাচৰুত আজি আমাৰ গৱেষণাৰ ক্ষেত্ৰখনত কি হৈছে, কত পইচা অথলে গৈ আছে। গৱেষণা হ'ব লাগে সমস্যা সমাধানৰ ক্ষেত্ৰত, যে আমাৰ এইটো জ্বলন্ত সমস্যা, এইটোক আমি বানপানী কেনেকৈ ৰোধ কৰোঁ, ৰাস্তাৰ ট্ৰেফিক ষ্ট্ৰীম লাইন কেনেকৈ কৰোঁ, এইটো ৰাস্তা ওৱান ৱে কৰোঁ নে এইটো ৰাস্তা বোথ ৱে কৰোঁ। এইবিলাক জ্বলন্ত সমস্যা বাদ দি পেলাই IIT কি কৰি আছে? ক'ৰবাত আমেৰিকা ইংলেণ্ডৰ 11 কিবা এটা কৰি আছে, তাতে তেওঁলোকৰ গৱেষণা পত্ৰও নোলায়, নপঢ়েও কোনেও। এই শিলৰ পৰা ৰস ওলোৱা যিটো কথা জনাথন ট্ৰেভেলছে কৈ গ'ল, আমাৰ জনাথন ছুইফ্টে কৈ গ'ল, একেধৰণৰ কথা মই দেখা পাওঁ বস্তুবিলাক। বা আমাৰ বাস্তৱিক জীৱনৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁলোকে আমাৰ সীমিত মানি, চৰকাৰে সীমিত জনসাধাৰণৰ পইচা, গতিকে তাৰ প্ৰথম ইউজ হ'ব যিটো আমাৰ একেবাৰে আমাক কনফ্ৰণ্ট কৰিছে সমস্যাবিলাকে। ইয়াতে গ্ৰীণ ৰিভলিউশ্যন কেনেকৈ কৰোঁ, গ্ৰীণ টেকন'লজি কেনেকৈ আনিব পাৰোঁ, কেনেকৈ আকৌ একোটা চিমেণ্টৰ ঘৰৰ কিমান তোমাৰ কাৰ্বন ফুটপ্ৰিণ্ট, কেনেকৈ আমি ঘৰবিলাক গ্ৰীণ কৰিব পাৰোঁ, কিমান গৱেষণাৰ বিষয় আছে। তাকে নকৰি আমি পেলাই অদ্ভুত কিবা এটা, যোৱাচোন থেচিছখিনি চোৱা তুমি। মই প্ৰত্যাহ্বান জনাইছোঁ, এখন থেচিছ টান মাৰি আনা, আমাৰ IIT বিলাকৰ পৰা ওলোৱা, কোনটোৱে ৰিলেট কৰে তোমাক। তুমিতো বুদ্ধি থকা মানুহ, ময়োতো বুদ্ধি থকা মানুহ, তাৰে কোনটোৱে আমাক অহা 10 বছৰত আমাক ইম্পেক্ট কৰিব সেই গৱেষণাটোৱে, কেনেকৈ?
যদি আমাক ইম্পেক্ট কৰা নাই, ভাৰতবৰ্ষখনক ইম্পেক্ট কৰা নাই, কেলৈ পইচা দি আছোঁ মই সেই বিষয়ত গৱেষণা কৰিবৰ কাৰণে? তাতকৈ প্ৰাইমেৰী স্কুল, ছেকেণ্ডেৰী স্কুলত সেই পইচা লগোৱাটো বেছি বুদ্ধিমানৰ কাম নহয়নে? সেইকাৰণে জনাথন ছুইফ্টৰ কিতাপখনৰ সেইটোৱে মাহাত্ম্য। এবাৰ আচলতে আমি পঢ়িব লাগে এই কিতাপখন, পঢ়িব লাগে। দাদা বহুত বহুত ধন্যবাদ আমাক এই সময়খিনি দিলে। আমি আগলৈ আকৌ কথা পাতিম আপোনাৰ সৈতে। সেই আশাৰে আমি আজি অনুষ্ঠান সামৰিম। বহুত ধন্যবাদ প্ৰাণজিৎ, তুমি ধৈৰ্যৰে শুনিলা মোৰ কথাখিনি, বহুত ধন্যবাদ। মই ভাবোঁ যে আমাৰ আচলতে দৰ্শকসকল যথেষ্ট উপকৃত হ'ব। আপুনি যিখিনি কথা কৈ থাকে, লিখি থাকে, আচলতে কোৱাতকৈ আপুনি লিখে বেছি, তো সেইখিনি কথা আমি অকণমান চেষ্টা কৰিছোঁ আপোনাৰ মনৰ ভাৱখিনি অকণমান খোলোচাকৈ কোৱাবৰ কাৰণে। ধন্যবাদ।